নমস্কাৰ ND24 চাই থকাৰ বাবে ধন্যবাদ আৰু হ্যাশট্যাগ আজিৰ খণ্ডলৈ মই মানস প্ৰতিমে আপোনালোকক স্বাগতম জনাইছোঁ প্ৰথমেই অসমবাসীক আজি মহা অষ্টমীৰ শুভেচ্ছা জনাইছোঁ আৰু হয়তো এনেকুৱা মহা অষ্টমী অন্তত মোৰ যিখিনি জেনেৰেশ্যনৰ মানুহ আছে তেওঁলোকে পোৱা নাই আজিৰ দিনটোত ৰাজ্যৰ যিটো প্ৰান্ততে আপুনি নাযাওক কিয় সকলোতে লোকে লোকাৰণ্য হৈ থাকে আজিৰ দিনটোত সকলোৱে পূজা চাবলৈ ওলাই আহে আজিৰ দিনটোত আপুনি বীৰ দি বাট নোপোৱা অৱস্থা কাৰণ আজি মহা অষ্টমী মনত ৰাখিব মহা অষ্টমী আৰু মহানৱমীৰ দিন দুটা দুৰ্গা পূজা বুলি ক'লে সমগ্ৰ ৰাজ্যতে এটা এনেকুৱা পৰিৱেশ যিটো পৰিৱেশ আপুনি বছৰৰ আৰু কোনো সময়ত দেখা নাপায় কিন্তু আজিৰ পৰিৱেশটো আপুনি চাওক আজি সেই মহা অষ্টমীৰ কোনো পৰিৱেশেই নাই চাৰিওফালে নিমাওয়া পৰিৱেশ মই আকৌ কৈছোঁ যে আমাৰ প্ৰজন্মটোৱে অন্তত এনেকুৱা মহা অষ্টমী এনেকুৱা দুৰ্গা পূজা কেতিয়াও পোৱাই নাই কি কাৰণে কাৰণটো হৈছে জুবিন দাই এতিয়াও ন্যায় পোৱা নাই বা ন্যায়ৰ এই যি পৰিৱেশটো এতিয়ালৈকে গঢ় লৈ উঠা নাই আমি আশ্বস্ত হ'ব পৰা নাই কোনো এগৰাকী অসমীয়া আজি 12টা দিন হ'ল আজি 12 দিন এতিয়াও অসমীয়া অপেক্ষাৰত হৈ আছে কোনেও পাহৰা নাই পাহৰিছে নেকি কোনোবাই আপোনালোকে পাহৰিছে নেকি মই দৰ্শকসকলক সুধিছোঁ আপোনালোকে পাহৰিছে নেকি নাই পাহৰা আপোনালোকে আৰু পাহৰিব নোৱাৰে আমিও পাহৰা নাই এই দুৰ্গা পূজাৰ মণ্ডপসমূহ আজি এনেই নিমামা হৈ থকা নাই প্ৰত্যেকগৰাকী অসমীয়াৰ বুকুত যি কুৰা জুই এতিয়াও জ্বলি আছে সীতাৰ জুই নুমাই গ'ল জুবিনদাৰ কিন্তু এই বুকুৰ জুই কুৰা এতিয়াও জ্বলি আছে কোনেও এই আনন্দ স্ফূৰ্তিত অংশ ল'বলৈ বিচৰা নাই আমি বঢ়াই কোৱা নাই কথা কিন্তু মহা অষ্টমীৰ এই দিনটো কোনেও আগতে দেখা নাছিলে এই ধৰণৰ পৰিৱেশ এটা কোনেও দেখা নাছিলে একমাত্ৰ জুবিনদাৰ বাবে একমাত্ৰ জুবিন গাৰ্গৰ বাবে আমি অপেক্ষা কৰি আছিলোঁ গৰিমা বৌ কেতিয়া এই নিয়মখিনিৰ পৰা তেওঁ কিছু সকাহ পায় দহাৰ দিনটোলৈ সকলোৱে অপেক্ষা কৰিছিল আৰু দহাৰ দিনটোৰ পাছতেই কালি গৰিমা শইকীয়া গাৰ্গে কেইটামান প্ৰশ্ন উত্থাপন কৰিছে সেই প্ৰশ্নকেইটা আমাৰো প্ৰশ্ন সেই প্ৰশ্নকেইটাই আমি বাৰম্বাৰ কৰি আহিছোঁ প্ৰথম দিনাখনৰ পৰা কৰি আহিছোঁ গৰিমা শইকীয়া গাৰ্গে কালি পোনপটীয়াকৈ সংবাদ মাধ্যমৰ সন্মুখত কৈছে আমি ধন্যবাদ জনাইছোঁ বৌ আৰু গৰিমা শইকীয়া গাৰ্গে এই কেইদিনত যি ধৈৰ্য যি সাহসৰ পৰিচয় দিছে চেলিউট দিব লাগিব তাকে জুবিন দা নোহোৱা হৈ গ'ল কিন্তু জুবিন দাই কৈ গৈছিল যে বাঘৰ পত্নী গতিকে বাঘিনী হ'ব লাগিব আৰু তাৰেই যেন পৰিচয় দিছে গৰিমা শইকীয়া গাৰ্গে এই কেইদিনত তেওঁৰ ধৈৰ্য হেৰুৱা নাই তেওঁৰ ধৈৰ্যচ্যুতি ঘটা নাই সংবাদ মাধ্যমক অতি ধৈৰ্যৰে তেওঁ বক্তব্যখিনি দিছে তেওঁ সময় লৈছে তেওঁ অপেক্ষা কৰিছে কোনে কি ৰূপ দেখুৱায় কাৰ কি নাটক কোনে কি নাটক ৰচিছে গৰিমা শইকীয়া গাৰ্গে আমাৰ সকলোৰে গৰিমা বৌয়ে সেইখিনি চাইছে তেওঁ অপেক্ষা কৰিছে আৰু তাৰ পাছত তেওঁ কালি মন্তব্য কৰিছে গৰিমা শইকীয়া গাৰ্গে কালি কি কৈছে তেওঁ প্ৰশ্ন উত্থাপন কৰিছে জুবিন গাৰ্গৰ দায়িত্বত কোন আছিলে গৰিমা বৌয়ে কৈছে কালি মই যদি স্ক্ৰীণত পাওঁ আনখন স্ক্ৰীণত গৰিমা শইকীয়া গাৰ্গক কি কৈছিলে তেওঁ কৈছে যে জুবিন গাৰ্গক এনেকৈ লৈ গৈ পানীৰ মাজত এৰি দিয়া হ'ল জুবিন গাৰ্গৰ দায়িত্ব কোনেও নল'লে সেই ইয়টখনত থকা প্ৰত্যেকগৰাকী প্ৰশ্নৰ সন্মুখীন হ'ব লাগিব আৰু গৰিমা শইকীয়া গাৰ্গে সেইখিনি কথা আহ্বান জনাইছে আৰক্ষীৰ ওচৰত তদন্তকাৰী বিষয়াৰ ওচৰত আৰু তেওঁৰ এই দাবী যে জুবিনদাৰ এই মৃত্যু স্বাভাৱিক মৃত্যু নহয় এয়া এটা ষড়যন্ত্ৰ খুদ গৰিমা শইকীয়া গাৰ্গেই ক'লে এতিয়া হয়তো কোনোবাই ক'ব পাৰে যে সংবাদ মাধ্যমে আমি এনেই তালফাল লগাই আছোঁ কিন্তু নাই লগোৱা এনেই তালফাল কাৰণ আমিও জানো যে সেইদিনা তাত যি ঘটিছিল তাত এতিয়াও আৰ কাপোৰ আছে আমি এটাকৈ 4টা ভিডিঅ' পালোঁ জুবিনদাৰ শেষৰটো ভিডিঅ' যিটো ভিডিঅ' তেওঁ এক প্ৰকাৰ ঢলি পৰিছে তাৰ পাছৰ ভিডিঅ'টো কি হ'ল
তাৰ পাছৰ ভিডিঅ'টো কি হ'ল জুবিনদাৰ কেনেকৈ তেওঁ আচলতে কি হৈছিল জুবিনদাৰ সৈতে কেনেকৈ তেওঁ শেষ নিশ্বাসটো ত্যাগ কৰিছিল কি হ'ল সেই ভিডিঅ'বিলাক মই অসম আৰক্ষীক তদন্তকাৰী বিষয়ালৈ আমাৰ প্ৰশ্ন যে শেখৰ জ্যোতি গোস্বামীৰ ঘৰলৈ গৈছে লেপটপ উঠাই আনিছে পেন ড্ৰাইভ উঠাই আনিছে শ্যামকানু মহন্তৰ ঘৰলৈ গৈছে লেপটপ উঠাই আনিছে বেগ উঠাই আনিছে ইফালে আনৰ ঘৰলৈ গৈছে সামগ্ৰী উঠাই আনিছে আমাৰ প্ৰশ্নটো হ'ল যিজন মানুহৰ মোবাইলৰ পৰা সেই ভিডিঅ' কেইটা ভাইৰেল হৈছে সেই মানুহজন কোন গৰিমা শইকীয়া গাৰ্গে প্ৰশ্ন কৰিছে গৰিমা শইকীয়া গাৰ্গে এটা ষড়যন্ত্ৰ বুলি কৈছে আৰু গৰিমা শইকীয়া গাৰ্গে এই ষড়যন্ত্ৰ বুলি কোৱাৰ পাছত সকলো জল পটপট মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কৈছে তদন্তকাৰী বিষয়াই নিজৰ কামখিনি কৰি আছে আৰু তদন্তকাৰী বিষয়াই নিজৰ কামখিনি কৰি যাব ঠিক আছে আমি মানি লৈছোঁ তদন্তকাৰী বিষয়াই নিজৰ কামখিনি কৰি আছে কিন্তু ক'ৰবাত নহয় ক'ৰবাত আমি কোনো আশ্বস্ত হ'ব পৰা নাই কেতবোৰ কথাক লৈ শ্যামকানু মহন্তই এতিয়াৰ পৰা প্ৰায় 24 ঘণ্টাৰ আগত ক'লে শ্যামকানু মহন্তই 24 ঘণ্টাৰ আগত ক'লে যে মই আহি আছোঁ বুলি কৈ শ্যামকানু মহন্ত নাই মই আহি আছোঁ বুলি কৈ শ্যামকানু মহন্ত নাইকিয়া হৈ গ'ল ক'ৰবাত অন্তৰ্ধান হৈ গ'ল আৰু আমাৰ হাতত যি খবৰ পৰিল শ্যামকানু মহন্তই অলপ আগতে নিজৰ ফেচবুক একাউণ্ট পৰ্যন্ত ডিলিট কৰিছে বা হাইড কৰিছে ক'ত সাহস পালে আহি আছোঁ বুলি কৈ থকা শ্যামকানু মহন্ত ক'ত নাইকিয়া হ'ল ছিংগাপুৰলৈ গৈ অসম আৰক্ষীৰ দলে শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰাৰ কথা আছিলে 24 ঘণ্টা পাৰ হৈ গ'ল ক'ত গ'ল অসম আৰক্ষী আমিতো যিখিনি খবৰ পাইছোঁ অসম আৰক্ষী এতিয়ালৈকে ছিংগাপুৰত গৈ উপস্থিত হোৱা নাই মুখ্যমন্ত্ৰীয়ে কৈছে পালে ডিজিপি গৰাকীয়ে কৈছে গৈ আছে এতিয়ালৈকে গম পাইছোঁ নাই পোৱা গৈ হৈ আছে কি 12টা দিন জুবিন গাৰ্গৰ নিচিনা এজন মানুহে কিয় অপেক্ষা কৰিবলগীয়া হৈছে সেই ভিডিঅ' কেইটা ক'ত আমাক লাগে লেপটপ পেন ড্ৰাইভ চব উঠাও কৰিছে ঠিক আছে আমি বাধা নিদিওঁ আপোনালোকক সেই ভিডিঅ' শেষৰটো যিটো ভিডিঅ' যদি আটাইকেইটা ভিডিঅ' আছে তেতিয়াহ'লে জুবিনদাৰ কিবা এটা হোৱা সেই ভিডিঅ' কেইটা ক'ত গ'ল কাৰ মোবাইলৰ পৰা সেই ভিডিঅ' কেইটা আপলোড হৈছিল বা শ্বেয়াৰ কৰোৱা হৈছিল ক'ত গ'ল এই ভিডিঅ'কেইটা সেই মোবাইলটো ক'ত আটাইতকৈ ডাঙৰ কথা জুবিনদাৰ মোবাইল এতিয়াও সেই মেনেজাৰ সিদ্ধাৰ্থৰ লগত আছে সেই মোবাইলটো ক'ত আছে সিদ্ধাৰ্থৰ মোবাইল লোকেশ্যন ট্ৰেক কৰিছে সিদ্ধাৰ্থৰ খবৰ নাই এতিয়ালৈকে দিল্লীত সিদ্ধাৰ্থৰ মোবাইল ট্ৰেক কৰা বুলি কোৱা হৈছে এতিয়ালৈকে খবৰ নাই জুবিনদাৰ মোবাইলটোৰ খবৰ নাই ক'ত আছে আৰক্ষী বিষয়াসকলক আমি আহ্বান জনাম এই বিষয়সমূহলৈ আহক আৰু অসমবাসী আপোনালোককো আহ্বান জনাইছোঁ আপোনালোকে এনেই আজি এই অষ্টমীৰ দিনটোত ঘৰত সোমাই বিমৰ্ষ মনে থকা নাই আপোনালোকেও নিশ্চয় জুবিনদাৰ জাষ্টিছ বিচাৰিছে আমিও বিচাৰিছোঁ আৰু এৰি দিয়া নহ'ব সেইকাৰণে আজিৰ এই মহা অষ্টমীৰ দিনটোতো আমি এই ধৰণে এই অনুষ্ঠানটো কৰিবলৈ লৈছোঁ কৰি থাকিম নিৰন্তৰভাৱে কৰিয়েই থাকিম যেতিয়ালৈকে আমি উচিত তদন্ত প্ৰক্ৰিয়াটো দেখা নাপাওঁ তেতিয়ালৈ কৰি থাকিম কথাৰ ইফাল হ'ব নোৱাৰে মোৰ প্ৰথম প্ৰশ্নটো হৈছে শ্যামকানু ক'ত আছে আহি আছোঁ বুলি কৈ অসমৰ সকলোকে এটা ফেচবুক পোষ্টৰে জনাই দিছে মই আহি আছোঁ মোৰ একো ভয় নাই তাৰ পাছত ফেচবুক একাউণ্ট নাই ক'ত গ'ল শ্যামকানু হঠাৎ অন্তৰ্ধান হ'ল অসম আৰক্ষীয়ে বিচাৰি পোৱা নাই নেকি শ্যামকানুক ইতিমধ্যেতো সকলো ব্যৱস্থা হৈ গৈছে সিদ্ধাৰ্থৰ মোবাইল ট্ৰেক হৈছে ক'ত সিদ্ধাৰ্থ 12টা দিন হৈ গ'ল এতিয়ালৈকে মানুহখিনি সন্দেহত আছে আশ্বস্ত হ'ব পৰা নাই কি কাৰণে আমি সকলোৱে বিচাৰোঁ নিবিচাৰোঁ শ্যামকানুক আমি সকলোৱে বিচাৰোঁ সিদ্ধাৰ্থক আমি সকলোৱে বিচাৰোঁ আৰু লগতে গৰিমাবই এটা কথা কৈছে যে সিদিনাখন ইয়টত যিখিনি মানুহ আছিলে যিখিনিয়ে সেই ইয়টৰ ব্যৱস্থা কৰিছিল যিগৰাকী মানুহে জুবিন গাৰ্গক পুৱা টোপনিৰ পৰা উঠাই লৈ গৈছিল সেই মানুহখিনিক লাগে ক'ত আছে ছিংগাপুৰ আছাম এছ'চিয়েশ্যনৰ যদি আপোনালোকৰ কাৰো একো গাত দুখ নাই মই আকৌ কৈছোঁ ওলাই আহক আপোনালোক ওলাই আহক কাৰণ জুবিনদাৰ এই কেছটোৰ কাৰণে এটা খুব ডাঙৰ বিষয় হ'ব সাক্ষী কোন সাক্ষী হ'ব সাক্ষী সেইজন হ'ব যিজনে নিজ চকুৰে সেই গোটেই ঘটনা প্ৰবাহ দেখিছিল আমি সিদিনাখনো আমাৰ অনুষ্ঠানত কৈছিলোঁ যে এজন মানুহৰ আমি কণ্ঠস্বৰ শুনিছিলোঁ যি কৈছিলে যে জুবিনদাই নোৱাৰিব নেকি কোনোবা আগুৱাই যোৱাচোন সেই মানুহজন কোন আছিলে আপুনি ওলাই আহক আপোনাক আহ্বান জনাইছোঁ
আপুনি ওলাই আহি আপুনি কওক যে মই সাক্ষী দিম আৰু আপোনাৰ সাক্ষ্যয়ে জুবিনদাৰ এই গোটেই ন্যায় প্ৰদানৰ প্ৰক্ৰিয়াত বহুত ডাঙৰ এটা আহিলা হ'ব পাৰে আমি অধিবক্তাৰ লগত কথা পাতিছোঁ ওলাই আহক সাক্ষী দিয়ক শ্যাম কানু মহন্ত আপুনি অৰ্গেনাইজাৰ আছিলে আৰু আপোনাৰ অৰ্গেনাইজিঙত আটাইতকৈ ডাঙৰ এটা খেলি মেলি হোৱা বুলি ইতিমধ্যে গৰিমা শইকীয়া গাৰ্গে কৈছে গৰিমা শইকীয়া গাৰ্গে আপুনি আহি সেইখিনি স্বীকাৰ কৰক ঠিক আছে আপুনি হত্যা কৰা নাই ঠিক আছে মানি লৈছোঁ কিন্তু আপুনিতো নিজৰ দায়িত্ব সম্পাদন নকৰিলে ছিংগাপুৰলৈ যোৱা মানুহজনৰ ছিকিউৰিটি ছিংগাপুৰলৈ যোৱা মানুহজনে কাৰ লগত থাকিব কাৰ সৈতে ঘূৰিব কি খাব তেওঁৰ শ্বেডিউলিং কি কোনে ঠিক কৰিব লাগিছিল আপুনি ঠিক কৰিব লাগিছিল আৰু যিহেতু আপুনি এইখিনি কৰিব নোৱাৰিলে সন্মুখলৈ আহক ধৰা দিয়ক আৰু স্বীকাৰ কৰক যে মোৰ চূড়ান্ত দায়িত্ব জ্ঞানহীনতাৰ বাবেই জুবিন গাৰ্গে সেই য়ট পাৰ্টিটোত যাবলৈ সক্ষম হ'ল সিদ্ধাৰ্থৰ কথাটো নকলোৱেই সিদ্ধাৰ্থ যিদিনাখন সন্মুখলৈ আহে সেইদিনাখন বহুত প্ৰশ্ন উত্তৰ হয়তো পোৱা যাব যদি সিদ্ধাৰ্থৰ সঁচাকৈ কলিজাত দম আছে কিন্তু তাৰ আগতে আমি সকলোৱে এই কথাখিনি চাব লাগিব যে কথাবিলাকৰ খেলিমেলি কিয় হৈছে গৰিমা শইকীয়া গাৰ্গে সেই সন্দেহ কৰাৰ পাছতো এতিয়ালৈকে কথাৰ কিয় খেলিমেলি হৈছে কিয় খেলিমেলি হৈ আছে কথাৰ কিয় ইজনৰ লগত সিজনৰ কথাৰ মিল নাই আমাৰ প্ৰশ্নৰ উত্তৰ লাগিব গৰিমা শইকীয়া গাৰ্গক লাগিব ND24ক লাগিব অসমৰ ৰাইজক লাগিব এইখিনি প্ৰশ্নৰ উত্তৰ এই মুহূৰ্তত আমি এইটোৱে আহ্বান জনাম যে জুবিনদাৰ ন্যায় প্ৰক্ৰিয়াত যাতে কোনো ধৰণৰ হিন্দেৰি নহয় কোনো ধৰণৰ ইফাল সিফাল নহয় আমি সকলো আশ্বস্ত হ'ব লাগিব যে জুবিনদাৰ এই ন্যায় প্ৰদানৰ ক্ষেত্ৰত 150% সকলোৰে দায়বদ্ধতা আছে যুঁজ অব্যাহত থাকিব আমি সকলোৱে কৈয়ে থাকিম জাষ্টিছ ফৰ জুবিন এই মুহূৰ্তত আমি সংযুক্ত হৈ আছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক বিমল ভূষণ মহন্তৰ সৈতে আজি আমি এই অনুষ্ঠানটো এটা ডিবেট কৰিবলৈ বিচৰা নাই এইটো ডিবেট নহয় এইটো আমি পৰ্যায়ক্ৰমে আলোচনা কৰিম আমি এজাহাৰকাৰীৰ সৈতে আলোচনা কৰিম তেওঁলোকে কোনফালে যোৱা দেখিছে আমি একাংশ সংগঠনৰ সৈতে কথা পাতিম তেওঁলোকে এই বিষয়টো কেনেধৰণে যোৱা দেখিছে আমাৰ জ্যেষ্ঠ সাংবাদিক বিমল ভূষণ মহন্তই আৰম্ভণিৰ দিনটোৰ পৰাই এই বিষয়টোক যিহেতু বিমল আইনীভাৱে আৰু তদন্তৰ প্ৰক্ৰিয়াটোৰ ফালে আপুনি নিশ্চয় চকু ৰাখিছে গতিকে এতিয়ালৈ মোৰ প্ৰথম প্ৰশ্নটো হৈছে মুখ্যমন্ত্ৰীয়ে ক'লে যে ছিংগাপুৰ পালেগৈ অসম পুলিচ ডিজিপিয়ে ক'লে যে যাবহে কিন্তু এতিয়ালৈকে আমাৰ হাতত যি খবৰ আহিছে এতিয়ালৈকে কিন্তু অসম পুলিচ ছিংগাপুৰত নাই হৈ আছে কি বিমল আচলতে চাওক গোটেই কথাটো আচলতে এনেদৰে ক'ব পাৰি কৰবাত ৰাইজক আশ্বস্ত কৰিবলৈ এটা যৎপৰোনাস্তি চেষ্টা চলাই থকা হৈছে নেকি কাৰণ যেতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে বাইট দিছিল তাৰ ঠিক আগে বাইট দিছিলে ডিজিপিগৰাকী আৰু ডিজিপিগৰাকীয়ে স্পষ্টকৈ এই কথা কৈছে যে অসম আৰক্ষীৰ এটা দল দুগৰাকীকৈ বিষয়া যি দুজন বিষয়া কালিৰ দিনটোত দিল্লীত আছিল তেওঁলোক তাৎক্ষণিকভাৱে তেওঁলোক ছিংগাপুৰলৈ যাব আৰু ছিংগাপুৰত গৈ তেওঁলোকে তদন্ত কৰিব যিখন ট্ৰিটি আছে ভাৰত চৰকাৰ আৰু ছিংগাপুৰৰ মাজত সেই ট্ৰিটিখনৰ যোগেদি ইতিমধ্যে তেওঁলোকে তদন্ত প্ৰক্ৰিয়া আগবঢ়াব আৰু তাৰ লগতে তাতকৈ গুৰুত্বপূৰ্ণ কথা যেটা ট্ৰিটিখনৰ বিষয়ে ইতিমধ্যে সম্যকভাৱে ডিজিপিগৰাকীয়ে কৈ তেওঁ ইতিমধ্যে স্পষ্টকৈ ক'লে যে তালৈ যাব তাৰ প্ৰায় ঠিক আধা ঘণ্টাৰ পিছত মুখ্যমন্ত্ৰীগৰাকীয়ে আজাৰাত এটা ভাষ্য প্ৰদান কৰিলে য'ত ক'লে তেওঁ ইতিমধ্যে সম্পূৰ্ণ ব্যৱস্থাটোৰ মাজেৰে কেন্দ্ৰীয় চৰকাৰ গৃহ মন্ত্ৰালয় যেহেতু গৃহ মন্ত্ৰালয়ক ক'ব লাগিব গৃহ মন্ত্ৰালয়ৰ পিছত সেই কথাটো বিদেশ মন্ত্ৰালয়লৈ যাব আৰু বিদেশ মন্ত্ৰালয় ইতিমধ্যে বিষয়টো উচ্চায়ুক্ত ছিংগাপুৰৰ উচ্চায়ুক্তৰ লগত পাতিব তাৰ পিছত উচ্চায়ুক্তই ছিংগাপুৰ চৰকাৰৰ লগত পাতিব আৰু ছিংগাপুৰ চৰকাৰৰ লগত পতাৰ পিছত বিষয়টো ছিংগাপুৰ আৰক্ষীৰ ওচৰলৈ যাব গতিকে এটা দীঘলীয়া প্ৰচেছ ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে তেখেতে দিল্লীলৈ লিখিছে দিল্লীলৈ লিখাৰ পিছত এতিয়া পূজাৰ বন্ধ আৰু এই বন্ধৰ পিছত বাৰু ধৰি লৈছোঁ যেহেতু ছফ্ট কপি গৈছে মেইলটো এভেইলেবল হ'ব আৰু এভেইলেবল হোৱাৰ পিছত তেওঁলোকে বৈঠকত বহি তেওঁলোকে আকৌ সেইখন ফৰৱাৰ্ডিং কৰিব কালৈ যে তেওঁলোকে বিদেশ মন্ত্ৰালয়লৈ কৰিব গৃহ মন্ত্ৰালয়
গতিকে এই প্ৰক্ৰিয়াটো দীঘলীয়া প্ৰক্ৰিয়া, এইটো একেদিনাই হোৱা কথা নহয়। কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কৈ দিলে আমাৰ আৰক্ষী ইতিমধ্যে ছিংগাপুৰত আছেই, আমাৰ আৰক্ষীকেইজন ছিংগাপুৰলৈ যোৱাত অসুবিধা নাই, যিহেতু দুজন আৰক্ষী বিষয়াক তালৈ প্ৰেৰণ কৰা হৈছে, দুয়োজন IPS বিষয়া। আৰু IPS বিষয়া দুজনক এইটো কাৰণেই চিলেক্ট কৰা হৈছে যে টিমটোত যিকেইজন বিষয়া আছিল তাত 3জন IPS, আৰু সেই 3জন IPSৰ তাৰে এজন হ'ল যে স্পেচিয়েল DG মুন্না প্ৰসাদ গুপ্তা। তেওঁ গুৱাহাটীৰ পৰা আঁতৰি যাব নোৱাৰে, যিকোনো মুহূৰ্তত মুখ্যমন্ত্ৰীৰ লগত বৈঠক হৈ থাকে গোটেই বিষয়টোৰ লগত। গতিকে তেওঁ যিহেতু গোটেই বিষয়টো লিড কৰিছে, গতিকে তেওঁ গুৱাহাটীৰ পৰা আঁতৰি যোৱাটো কিছু অসম্ভৱ হয়, কাৰণ তাৎক্ষণিকভাৱে যিকোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হয়। বাকী দুজন IPS বিষয়াক পঠোৱা হৈছে এইটো কাৰণেই যে তেওঁলোক তদন্তত খুব এটা ক্ষিপ্ৰ, দুয়োজনেই অতি ক্ষিপ্ৰ আৰু অতি তাৎক্ষণিকভাৱে সিদ্ধান্ত লৈ তেওঁলোকে এটা সুন্দৰ তদন্ত কৰিব, সেইটো কাৰণে নহয়। যদিও এগৰাকী IPS বিষয়া, যিগৰাকী অসম আৰক্ষীৰ APS বিষয়া আছিল, তাৰ পৰা তেওঁ নমিনেটেড IPS হৈছে, গতিকে তেওঁ এটা দীৰ্ঘ অভিজ্ঞতা আছে, আৰু সেই অভিজ্ঞতাটো নিশ্চয় এই তদন্ত প্ৰক্ৰিয়াটোৰ কাৰণে যথেষ্ট মূল্যৱান হ'ব। কিন্তু বাকী যিগৰাকী তৰুণ গোৱেল নামৰ IPS বিষয়াক পঠাইছে, তেওঁ যথেষ্ট পৰিমাণে তেওঁ এক্টিভ হয়, তেওঁ নতুন জেনেৰেশ্যনৰ এগৰাকী IPS বিষয়া হিচাপে তেওঁ বিভিন্ন বিষয়ত দক্ষতা আছে। কিন্তু এনেধৰণৰ গধুৰ তদন্ত পূৰ্বতে তেওঁ কেতিয়াও কৰাৰ নজিৰ আমাৰ হাতত নাই। কিন্তু তেওঁকো ইয়ালৈ পঠোৱাৰ কাৰণ এটাই যে আপুনি হয়তো ভাবিব পাৰে যে কিয় ইমান ফ্ৰেছ বিষয়া এজন কিয় পঠাইছে। কাৰণটো হ'ল তাৎক্ষণিকভাৱে ছিংগাপুৰ যাব লাগিব, বাকীসকল বিষয়াৰ ভিছা উলিওৱাৰ বাবে পলম হ'ব, কিন্তু IPS বিষয়া এজনৰ ৰেড ভিছা লাভ কৰে, তেওঁ ৰেড পাছপোৰ্ট থাকে। গতিকে ৰেড পাছপোৰ্টৰ ওপৰত বেছ কৰি তেওঁ তাৎক্ষণিকভাৱে ভিছা উলিয়াবলৈ সুবিধা হয়, যিহেতু সকলো ভাৰতীয় এওঁলোক আছে ক'ত? মানে এওঁলোক ছিংগাপুৰ পালেগৈ, এওঁলোক দিল্লীত আছে, এওঁলোক অসমত আছে, নিজৰ ঘৰত সোমাই আছে ক'ত এওঁলোক? আচলতে মোৰ হাতত যিমান দূৰ তথ্য আছে তেওঁলোক এতিয়ালৈকে ছিংগাপুৰলৈ উৰা মৰা নাই, কিন্তু তেওঁলোক ছিংগাপুৰলৈ যাবৰ বাবে অসম চৰকাৰে অনুমতি প্ৰদান কৰিছে। গতিকে অনুমতি প্ৰদান কৰাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে হয়তো তালৈ যোৱা বুলি কৈছে, কিন্তু আমাৰ হাতত থকা তথ্যমতে তেওঁলোক দিল্লীতে আছে, দিল্লীৰ পৰা এতিয়ালৈকে যোৱা নাই। কাৰণ যিখন ট্ৰিটি আছে, ট্ৰিটিৰ মতে যিখিনি প্ৰচিডিঅ'ৰ ছিংগাপুৰত সম্পন্ন হোৱাৰ পিছতহে ইয়াৰ পৰা দলটো তালৈ পঠাই লাভ হ'ব। তাৰ আগতে যদি যায় তাত হোটেলত বহি থকা বাদ দি তেওঁলোকে একো কাম কৰিব নোৱাৰিব, কাৰণ তেওঁলোকৰ নৈতিকভাৱে তেওঁলোকে তাত কোনো তদন্ত, যিহেতু এই ট্ৰিটিৰ মতে তাত গৈ অসম আৰক্ষীয়ে তদন্ত কৰিব পাৰিব, ইনভেষ্টিগেশ্যন কোৰ্টৰ প্ৰচিডিঅ'ৰ তাৰ সমান্তৰালকৈ তাৰ আৰক্ষিক তদন্তত সহায় বা তাৰ পৰা তথ্য প্ৰমাণ লাভ, এইকেইটা বিষয়তহে এই ট্ৰিটি অনুসৰি কাম কৰিব পাৰে। গতিকে তেওঁলোক যদি এতিয়াও ইয়াৰ পৰা গুচি যায়, যেতিয়ালৈকে ছিংগাপুৰৰ পৰা এপ্ৰুভেলটো নহ'ব তেতিয়ালৈকে তাত গৈ তেওঁলোকে একো কাম কৰিব নোৱাৰে। গতিকে হোটেলত আলহী পহা দি বহি থাকে বা তাত গৈ তেওঁলোকে ছিংগাপুৰ ফুৰাৰ বাদ দি তেওঁলোকৰ একো কাম নহ'ব। গতিকে তেওঁলোকক সেই বুদ্ধৰ বাবে তেওঁলোকক দিল্লীত যিহেতু বৰ্তমান সিদ্ধাৰ্থ শৰ্মা নামৰ এই যিজন কলংকিত যুৱক, এই কলংকিত যুৱকজনক যিহেতু দিল্লীত বিচাৰি থকা হৈছে, জানিব পৰা মতে এটা দল ইতিমধ্যে হাৰিয়ানালৈ গৈছে। গতিকে হাৰিয়ানাৰ পৰা তেওঁলোকে হাৰিয়ানালৈ এইটো কাৰণেই গৈছে যে হাৰিয়ানাত সিদ্ধাৰ্থৰ পুৰণা ঘৰ, গতিকে সিদ্ধাৰ্থ অৰিজিনেলি তেওঁ পৰিয়াল হাৰিয়ানাৰ বাসিন্দা, গুৱাহাটীলৈ আহি তেওঁলোকে ইতিমধ্যে কৰ্মসূত্ৰেহে গুৱাহাটীত আছে। গতিকে তেওঁ তাত গৈ পলাই থাকিব পাৰে বুলি, নেটিভ লেণ্ডত পলাই থাকিব পাৰে বুলি এটা খবৰ আহিছিল, আৰু সেই খবৰটোৰ ওপৰত ভিত্তি কৰি ইতিমধ্যে হাৰিয়ানাতো তেওঁলোকে অভিযান চলাবলৈ বিষয়াকেইজন যোৱা খবৰহে আমাৰ হাতত আছে। গতিকে এই মুহূৰ্তত এই মানস কথা এটাই, কথা লটং পটং হ'ব নোৱাৰিব, কাৰণ বিষয়টো তদন্ত হৈ আছে জুবিন গাৰ্গক লৈ। গতিকে যাৰ যি মন যায় তাকে কৈ থাকিলে কথাবিলাক বেয়ালৈ ঢাল খাব। গতিকে চৰকাৰেই হওক, প্ৰশাসনেই হওক, সেয়া আৰক্ষী প্ৰশাসনেই হওক বা চৰকাৰখনেই হওক, কথা কওঁতে এটা সীমাবদ্ধতাৰ মাজত থাকিব লাগে। কাৰণ ছিংগাপুৰলৈ কোন কোন বিষয়া গৈছে আজিৰ তাৰিখত উলিয়াই ল'ব পৰা যায়, ছিংগাপুৰত কোন হোটেলত আছে আজিৰ তাৰিখত উলিয়াই ল'ব পৰা যায়। তেনে ক্ষেত্ৰত যিকোনো এটা কথা কোৱাৰ আগত যে কথাবিলাক ডিজিপিয়ে যদি এটা কয়, সেই একেটা কথাই যদি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, তেতিয়াহ'লে কিছু পৰিমাণে ৰাইজ আশ্বস্ত হ'ব পাৰিব। সেইটোৱে আচলতে মানুহৰ মনত ভয় সোমাইছে, সন্দেহ সোমায়। মানে বিমল, মই এতিয়া চাওক, এতিয়া কালি শ্যামকানু মহন্তই ক'লে যে মই আহি আছোঁ বুলি কোৱাৰ লগে লগে চাৰিওফালে তৎপৰতা দেখা গ'ল। তাৰ পাছত আমি শুনিলোঁ যে অসম আৰক্ষীৰ এটা দল গৈ ছিংগাপুৰত শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰিব। ইতিমধ্যেই MNLA কথাখিনি হৈ যোৱাৰ লগে লগে তাৰ পাছত শ্যামকানু মহন্তক অসম আৰক্ষীয়ে শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰাৰ সকলোখিনি পাৰ্মিশ্যন পাই যাব। তাৰ পাছত তাৰ ঠিক প্ৰায় 12-14 ঘণ্টাৰ পাছত কি হ'ল, শ্যামকানু মহন্তই নিজৰ ফেচবুক একাউণ্টটো ডিলিট কৰি দিয়ে।
বা নিজৰ ফেচবুক একাউণ্টটো হাইড কৰিছে বা ডিলিট কৰিছে এতিয়া যদি আইনগতভাৱে বিমল চাওঁ আপুনি ভালকৈ জানিব এইটো IPC 201 বা BNS 238ৰ ডিছএপিয়াৰেঞ্চ অফ এভিডেন্স অৰ্থাৎ তথ্য লুকুওৱা বা তথ্য নাইকিয়া কৰাৰ এটা গুৰুতৰ অভিযোগ যদি মানুহে ফেচবুক একাউণ্টেই ডিলিট কৰি দিব পাৰে এই তদন্ত প্ৰক্ৰিয়াৰ সময়ছোৱাত তেতিয়াহ'লে কাৰ মোবাইলৰ পৰা কি ডিলিট হৈ গ'ল বিমল এইকেইদিনত চাওক যিকেইজনে ডিলিট কৰিছে তেওঁলোকে মাৰাত্মক ভুল কৰিছে মাৰাত্মক ভুল এইটো কাৰণেই কৰিছে আইনৰ দৃষ্টিত তেওঁলোকে নিজকে দোষী সজাই লৈছে তেওঁলোকে দোষী এনেধৰণে সজাইছে যে ক'ৰবাত তেওঁলোকৰ গাত ভুল আছে যি কাৰণে তেওঁলোকে তথ্য প্ৰমাণ নষ্ট কৰিছে বা লুকুৱাইছে গতিকে আইনে প্ৰাথমিকতা যিটো আইনৰ প্ৰাথমিকতা থাকে প্ৰাথমিকতাৰ দৃষ্টিত এইখিনি এটা ভুল বা এইটো অপৰাধ গতিকে তেওঁলোকে নিজে আগতে যদি তেওঁলোকে ইচ্ছাকৃতভাৱে একো কৰাও নাছিল বা শ্যামকানু মহন্ত নামৰ এই সাংস্কৃতিক দালালজনক ইতিমধ্যে সকলোৱে কৈছিল যে তেওঁ নেগলিজেন্স আছে তেওঁ মাৰ্ডাৰ কৰা অথবা কালপেবল হোমিচাইডত তেওঁৰ নাম কোনেও অনা নাছিল CIDয়ে অনা নাছিল মানুহে দাবী কৰাটো বাদ দিয়ক CIDয়ে অনা নাছিল আৰু CIDয়ে জানে শ্যামকানু মহন্তক যেতিয়াই গ্ৰেপ্তাৰ কৰিম লগে লগে শ্যামকানু মহন্ত ওলাই গুচি যাব বেল দি দিব লাগিব আৰু যি কাৰণত শ্যামকানু মহন্তৰ বিৰুদ্ধে 19/2025 নম্বৰত আৰু এটা গোচৰ ৰুজু কৰি লৈছে কাৰণ শ্যামকানু মহন্ত ওলাই যোৱা মানে এই গোটেই অপবাদ মূৰ পাতি ল'ব লাগিব CIDয়ে গতিকে এইটো গোচৰত বেল পালেও সিটো গোচৰত আছে বেল নোপোৱা এটা গোচৰ ৰুজু কৰি লৈছে গতিকে শ্যামকানু মহন্তক বান্ধিবলৈ আৰক্ষীৰ ওচৰত সমল নাছিল প্ৰথমটো গোচৰত কিন্তু সেই গোচৰটো তেওঁ নিজে সমল দি দিলে গতিকে কোন এটোটো ভয়ানক অফেন্স অফেন্সটো মানে কোন অধিবক্তাৰ আচলতে এনেধৰণৰ বুদ্ধি শ্যামকানু মহন্তক দিছে তেওঁ শ্যামকানু মহন্তৰ অধিবক্তাই শ্যামকানু মহন্তক ফচাবলৈ নে বচাবলৈ বুদ্ধি দিছে সেইটো এই মুহূৰ্তত ৰহস্যজনক কাৰণ এই যিটো অভিযোগ তেওঁৰ বিৰুদ্ধে আহিল অৰ্থাৎ আদালতৰ দৃষ্টিয়ে বিষয়টো এনেকৈ চাব মানস এজন লোকে যদিহে তেওঁ বেল বিচাৰে ক'ৰবাত বেল যদি প্ৰি এৰেষ্ট বেল বিচাৰে তেতিয়াহ'লে ক'ৰবাত তেওঁ গাত যে দোষ আছে সেই কথাটো তেওঁ নিজৰ মনেৰে অৰ্থাৎ মেনচিয়া বুলি কোৱা হয় তেওঁ মনত যে সেই কথাটো যে তেওঁ বান্ধি লৈছে যে মোৰ গাত দোষ আছে মোকতো পুলিচে এৰেষ্ট কৰি দিব পাৰে গতিকে মনত এই দুখ থকাটোৱে ক'ৰবাত নহয় ক'ৰবাত প্ৰমাণ কৰে যে তেওঁ নিজে ভাবি লৈছে তেওঁৰ গাত দোষ আছে বুলি আৰক্ষীয়ে কোৱাৰ আগতেই বা তদন্তকাৰী বিষয়াই কোৱাৰ আগতেই অৰ্থাৎ এই কথাবিলাক আইনৰ দৃষ্টিৰে তেনেধৰণে চোৱা যায় এতিয়া তেওঁ এভিডেন্সটো আৰক্ষীৰ ওচৰলৈ অহাৰ আগত এভিডেন্স ডিলিট কৰা মানে কি তেওঁ নিজে মানসিকভাৱে তেওঁ নিজে ভাবি লৈছে মোৰ গাত ভুল আছে ভুল থাকক এবা নাথাকক যিটো এডমিশন সেলফ এডমিশনটো ডাঙৰ কথা সেই একটো ডাঙৰ কথা সেই কামটো ডাঙৰ কথা এক্স্যাক্টলি সেই একটো ডাঙৰ কথা আপুনি যদি কোনোবা এজন আইনে এনেধৰণে চাব আপুনি যেহেতু আইনৰ বিষয়ে কথাটো সুধিছে মই এইটো কাৰণে বুজাই দিছো যে আইনে এনেকৈ চাব আপুনি যদি কোনো এজন লোকক হত্যা কৰাও নাই কিন্তু আপুনি যদি গৈ আদালতত কয় যে হয় ময়ে মাৰিছো আইনে কিন্তু মানি ল'ব কাৰণ এইটো সেলফ এডমিশন তেতিয়া আপোনাকে দোষী সজাব কাৰণ আপুনি স্বীকাৰ কৰিছে দুখটো কৰিছো বুলি আৰু এই যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াৰে এতিয়া তেওঁ নিজে মেনচিয়া হিচাপে তেওঁ নিজে এডমিট কৰি ল'লে যে শ্যামকানু মহন্তই ক'ৰবাত নহয় ক'ৰবাত ভুল কৰিছে যি কাৰণে তেওঁ এনেধৰণৰ কাম কাজত লিপ্ত আছে কিন্তু কথাটো শ্যামকানু মহন্তই ফেচবুক ডিলিট কৰাটো ইমান ডাঙৰ কথা নহয় আমাৰ বাবে শ্যামকানু মহন্তই কি কৰিছে সেইটোতকৈ ডাঙৰ কথা আমাৰ আৰক্ষীকেইজনে কি কৰি আছে কেনেদৰে পচিবল হৈছে তথ্য প্ৰমাণ নষ্ট কৰিবলৈ সুবিধা কিয় পাইছে শ্যামকানু মহন্তৰ নিচিনা মানুহে সিদিনাখন আমি প্ৰশ্ন কৰিছিলোঁ বিমল যে এই যে পূজা ভেকেশ্যন দিয়া হ'ল পূজা বন্ধ দিয়া হ'ল এইকেইদিনতো যথেষ্ট ইফাল হৈ যাব বস্তু এতিয়া হৈয়ে গ'ল প্ৰমাণ পায়ে গ'লো আমি তা মোবাইলৰ ডাটা যে ইৰেজ হোৱা নাই কোনে এইটো ৰিস্ক ল'ব মোবাইলৰ ডাটা ইৰেজ হ'ব মোবাইলৰ পৰা বিভিন্ন ধৰণৰ এভিডেন্স ইৰেজ হ'ব মোবাইলৰ পৰা ফেচবুক বা যিখিনি তেওঁ বিভিন্ন কিমান টাইমত দিছিল কেতিয়া দিছিল এই হাইড কৰি থোৱা কথাটোৱে ইয়াত দুটা কথা খুচাই যে শ্যামকানু মহন্তৰ ফেচবুকটো এক্টিভ হৈ থকাৰ কাৰণে বিভিন্নজনে শ্যামকানু মহন্তক ফেচবুক যোগে বিভিন্ন ধৰণৰ তেওঁক বাৰ্তা দি আছে আৰু শ্যামকানু মহন্তক টেগ কৰি বিভিন্ন পোষ্ট কৰি থকা হৈছে যিটো কাৰণে তেওঁ মানসিক অন্তৰ্দ্বন্দ্বত ভুগি এই কামটো কৰিব পাৰে বুলি তেওঁ কাইলৈ আহি যুক্তি প্ৰদান কৰিব কিন্তু কাৰোবাৰ অত্যাচাৰ এনেই শ্যামকানু মহন্ত এনেই কৰাটো নাই ক'ৰবাত শ্যামকানু মহন্তৰ নামটো সোমোৱাৰ কাৰণেহে কৰিছে গতিকে আজি শ্যামকানু মহন্তই মই অশান্তি পালোঁ বুলি ক'লেতো নহ'ব নহয় যিমান দূৰ বিশ্বাস লাগে যে শ্যামকানু মহন্তই সেইটো যুক্তিয়ে দিব আহি কিন্তু সেইটো যুক্তি দিলে সেই যুক্তিটোত মানুহে নিজৰ ফেচবুক প্ৰফাইল হাইড কৰি দিয়া কথাটো ক'ব পাৰে নেকি মানে মোৰ এনেকুৱাও লাগে বিমল এনেকুৱাও লাগে আৰু তাৰ লগতে এটা কথা মানস শ্যামকানু মহন্তৰ গাত যদি দোষ নাই শ্যামকানু মহন্ত অসমলৈ আহিবলৈ ভয় কিয় এক্স্যাক্টলি আজি 13 দিনে যিজন শ্যামকানু মহন্তই দবদবাই থাকিছিল অসমত
আজি 13 দিনে অসম ভূমিত ভৰি দিবলৈ ভয় কৰিব লগা পৰিৱেশ কিয় হ'ল যিজন মানুহে বুকু ফিন্দাই ক'ব পাৰিব লাগে যে মই ভুল কৰা নাই মই জুবিন গাৰ্গৰ ন্যায়ৰ পক্ষত আছো আপোনালোকে যেনেদৰে মোক কয় মই তেনেদৰে কৰিম যিটো কাম আজি শেখৰজ্যোতি গোস্বামীয়ে কৰিব পাৰে সেই কামটো কিয় শ্যামকানু মহন্তৰ নিচিনা মানুহ এজনে কৰিব নোৱাৰে মানস শ্যামকানু মহন্ত শেখৰজ্যোতি গোস্বামীতকৈ বহু শক্তিশালী এটা প্ৰফাইল তেতিয়ালে কিয় শ্যামকানু মহন্ত ইমান ভয় কৰিব লগা কথা আছে কালৈ ভয় কৰিছে শ্যামকানু মহন্তক প্ৰয়োজনীয় সুৰক্ষা কি অসম আৰক্ষীয়ে নিদিব অসম আৰক্ষীৰ ওপৰত শ্যামকানু মহন্তৰ এইখিনি ভৰসা নাই অসম আৰক্ষীক যদি কয় যে আপোনালোকে এয়াৰপৰ্টৰ পৰা ভিতৰৰ পৰা মোক যথেষ্ট সুৰক্ষা দি নিব লাগিব নহলে মোৰ ওপৰত এটেক হ'ব পাৰে অসম আৰক্ষীয়ে নিশ্চিতভাৱে মই 1000% মই এই কথাটোত মই নিশ্চিত প্ৰদান কৰিব পাৰো অসম আৰক্ষীয়ে কেতিয়াও তেওঁ সুৰক্ষা নিদিয়াকৈ আহিবলৈ নিদিয়ে গৈ এয়াৰপৰ্টৰ ভিতৰৰ পৰা সম্পূৰ্ণ সুৰক্ষা বেষ্টনীৰ মাজত তেওঁ চিআইডি কাৰ্যালয়লৈ লৈ অহা হ'লহেঁতেন আৰু তেওঁ প্ৰয়োজনত তেওঁ অতি সুৰক্ষিত অৱস্থাত কোনোবা বেটেলিয়নৰ গেষ্ট হাউচে হওক বা বিভিন্ন স্থানত ৰাখিলেহেঁতেন তেওঁ ঘৰত থাকিবলৈ দিয়া নহ'লহেঁতেন বা এছবিৰ ভিতৰত তেওঁ থাকিবলৈ দিয়া হ'লহেঁতেন আৰু যদি ঘৰত থাকিবলৈ দিয়ে সম্পূৰ্ণ সুৰক্ষা বেষ্টনী আৰ্মছ পাৰ্চনেল দি ঘৰৰ বাহিৰত তেওঁ ঘৰৰ ভিতৰত থাকিবলৈ দিয়া হ'লহেঁতেন কিন্তু কিয় এই সুবিধাখিনি কথা শ্যামকানু মহন্তই নজনা মানুহ নহয় তেওঁ নিজে এজন উচ্চ শিক্ষিত লোক মানে এই ব্যৱস্থাখিনি জানে মোৰ বিমল দুটা কথা সন্দেহ হয় প্ৰথম কথাটো হৈছে যে শ্যামকানু মহন্তক আপুনি কোৱা ধৰণে কোনোবাই গাইড কৰি আছে দ্বিতীয় কথা শ্যামকানু মহন্তই হয়তো নিজৰ এই কাৰণ তেওঁ ইমান নজনা মানুহ নহয় যে তেওঁ ফেচবুক প্ৰফাইলটো তেওঁ কেতিয়া ডিলিট কৰিব লাগে বা হাইড কৰিব লাগে আৰু কেতিয়া এক্টিভেট কৰিব লাগে সেইখিনি কথা তেওঁ ভালকৈ জানে হি ইজ স্মাৰ্ট ইনাফ তেওঁ হয়তো যদি ফেচবুক একাউণ্ট তেওঁৰ হাইড বা তেওঁ ডিলিট কৰিবলগীয়া থাকিল হয় তেওঁ আৰম্ভণিতেই কৰিলে হয় কিন্তু কৰবাত নহয় কৰবাত শ্যামকানু মহন্তই নিজৰ স্পষ্টীকৰণখিনি নিজৰ কথাখিনি ৰাখিবৰ কাৰণে এটা প্লেটফৰ্ম ৰাখি থৈ দিছিল আৰু যেতিয়া তেওঁ ৰাখি শেষ হ'ল যেতিয়া তেওঁ শেষ বাৰ্তাটো দিলে যে মই আহি আছোঁ তাৰ পাছত তেওঁ ডিলিট কৰিছে এইটো এটা বৰ ডাঙৰ কথা আৰু দ্বিতীয় কথা মোৰ বিমল আৰু এটা প্ৰশ্ন আছে শ্যামকানু মহন্তৰ আমি যিমান দূৰ জানো গোটেইকেইটা একাউণ্ট ফ্ৰিজ কৰি দিয়া হৈছিল যদিহে তেওঁৰ ফ্ৰিজ কৰি দিয়া হৈছে তেওঁৰ ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ডসমূহ যদি তেওঁক ব্লক কৰি দিয়া হৈছে শ্যামকানু মহন্তই এই 12-13টা দিন ছিংগাপুৰত আছে কেনেকৈ ক'ৰ পৰা পইচা পাইছে শ্যামকানু মহন্তই কোনে সহায় কৰি আছে তেওঁ চাওক একাউণ্ট ফ্ৰিজ কৰি দিলেই মানক এনেকুৱা নহয় যে মানুহে অৰ্থনৈতিক লেনদেন কৰিব নোৱাৰে মোৰ আটাইকেইটা একাউণ্ট যদি আজি কিবা কাৰণত আৰক্ষীয়ে ফ্ৰিজ কৰি দিয়ে মোৰ পৰিয়ালৰ আন লোকৰ এটিএম লৈ মই চলি থাকিব বা মই যদি ফোনে যোগাযোগ কৰিব পাৰোঁ মই মোৰ নিকটৱৰ্তী যিকোনো এজন মানুহক ক'ব পাৰোঁ যে তোমাৰ একাউণ্টলৈ মোৰ অলপ পইচা আহিব তুমি কাইণ্ডলি মোক উলিয়াই দি দিবা কেছত গতিকে একাউণ্ট ফ্ৰিজ কৰি এনেদৰে গ্ৰুপত যোৱা মানুহ এজনক কেতিয়াও বান্ধি ৰাখিব নোৱাৰে কিন্তু তেওঁ তদন্তৰ খাতিৰত ফ্ৰিজ কৰা হৈছে এইটো ভুল বুলি মই ক'বলৈ নাই যোৱা কিন্তু একাউণ্ট ফ্ৰিজ কৰি কোনোবা এজন লোকক ক'ৰবাত আবদ্ধ কৰি ৰাখিব পৰা প্ৰক্ৰিয়াটো ভুল কাৰণ আজিৰ যুগত এই বিশ্বায়নৰ যুগত কাৰোবাৰ একাউণ্ট এটা ফ্ৰিজ কৰি দিলে এজন মানুহক কেতিয়াও বান্ধি ৰাখিব পৰা নাযায় কিন্তু মোৰ মূল প্ৰশ্নটো হ'ল মানক শ্যামকানু মহন্তৰ দৰে এজন বিশ্লেষক যি প্ৰতিটো কথাত বিশ্লেষণ আগবঢ়ায় বিভিন্ন সংবাদ মাধ্যমৰ যোগেৰে তেওঁ এজন অসমীয়া হিচাপে গৌৰৱ কৰে আৰু সেই অসমীয়া হিচাপে গৌৰৱ কৰা মানুহজনে আজি আমাৰ হিয়াৰ আমঠুজন ঢুকাই গ'ল আৰু চোৰৰ দৰে পলাই বিভিন্ন জেগাত ঘূৰি আছে চোৰৰ দৰে পলোৱা নাই মানস যদি সৎ সাহস আছে যদি ভুল নাই কিয় অসমলৈ আহিবলৈ আৰক্ষীৰ লগত পোনপটীয়াকৈ ঠিক আছে মই এইটোও মানো যে শ্যামকানু মহন্ত অসমলৈ আহিব নালাগে মই বেংগলত আছোঁ মোক ইয়াৰ পৰা লৈ যাওক বেংগলৰ পৰাতো আৰক্ষীয়ে তেওঁক ধৰি আনিব বেংগললৈকেতো তেওঁ আহিব পাৰে তাকো নালাগে কৰিব মই কৈছোঁ মানস তেওঁ অনলাইনত কিয় তাৰ পৰা তেওঁ চিআইডিৰ লগত সহযোগিতা নকৰে তেওঁ নিজে আপিল কৰক যে মই অনলাইন যোগে ইয়াৰ পৰা সহযোগিতা কৰি মোৰ একাউণ্ট ফ্ৰিজ কৰা আছে মই ইয়াৰ পৰা ওলাব পৰা নাই XYZ যি ৰিজনেই নহওক বা অসমলৈ যাবলৈ মোৰ ভয় আছে এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত মই যাম কিন্তু আজিৰ তাৰিখত কি তদন্তত সহযোগিতা কৰিব লাগে মই অনলাইন যোগে সহযোগিতা কৰিবলৈ সাজু আছোঁ আৰু অনলাইন যোগে আজিৰ তাৰিখত কোৰ্ট চলি আছে কাৰাগাৰৰ ভিতৰৰ পৰা অনলাইনত ষ্টেটমেণ্ট লয় অনলাইনত শুনানি হয় গতিকে সেই যুগটোত তেওঁ অনলাইন যোগে কিয় চিআইডিৰ লগত যোগাযোগ কৰিব পৰা নাই মানুহ মোক কওক আৰু সিমানখিনিতো অকৰা সিমানখিনিতো মানুহ নহয় সিমানখিনিতো বুৰ্বক মানুহ শ্যামকানু মহন্ত নহয় সিমানখিনি অকৰা মানুহটো শ্যামকানু মহন্ত নহয় তেতিয়াহ'লে তেওঁ অনলাইন যোগে কিয় চিআইডিৰ লগত যোগাযোগ নাৰাখে অনলাইন যোগে নিজৰ ষ্টেটমেণ্ট কিয় নিদিয়ে যদি অনলাইন যোগে এটা ফেচবুক আপডেট দি মই আহি আছোঁ বুলি ক'ব পাৰে
গতিকে এই গোটেই কথাবিলাক পৰিকল্পিত আৰু শ্যামকানু মহন্তই ইচ্ছাকৃতভাৱে নিজৰ বিপদ চপাই আছে আৰু এই শ্যামকানু মহন্তৰ ওপৰত মানুহৰ সন্দেহ বাঢ়ি যোৱাৰ কাৰণটো তেওঁ নিজে জানি শুনি ইয়াৰ পৰা পলাই থকাটোৱে কিন্তু ঠিক আছে মই বিমল এইখিনিতে এটা বিৰতি ল'ব লাগিব তাৰ পাছত আমি কথা পাতিম আন এটা পলৰীয়া এই সিদ্ধাৰ্থৰ বিষয়ে এই সিদ্ধাৰ্থ অনা অসমীয়া জুবিন গাৰ্গক বেছি খোৱা এই সিদ্ধাৰ্থ মেনেজাৰৰ কথা পাতিম ই ক'ত আছে এই ফোন ট্ৰেক কৰাৰ পাছত দিল্লীত থকা বুলি গম পোৱাৰ পাছত সিদ্ধাৰ্থৰ নাম গোন্ধ নাই ক'ত আছে আমি এটা বিৰতিৰ পাছত পাতি আছোঁ পুনৰ উভতি আহিছোঁ আপোনালোকে চাই আছে হেশ্বটেগ আৰু এই মুহূৰ্তত আমি সংযুক্ত হৈছোঁ APWৰ অধ্যক্ষ তথা এই মুহূৰ্তত তেওঁৰ আনটো যিটো বিষয় যে তেখেত অন্যতম এগৰাকী এজাহাৰকাৰী মই তেখেতৰ সৈতে সংযুক্ত হ'বলৈ বিচাৰিছোঁ অভিজিত শৰ্মা ডাঙৰীয়া স্বাগতম আমি বহুখিনি কথা ইতিমধ্যে পাতিলোঁ আমি আচলতে ক্ষুব্ধ আমি কিছুমান কথাক লৈ একেবাৰে নাৰাজ শৰ্মা ডাঙৰীয়া আপুনি বিষয়টো কেনেধৰণে চাই সেইটো আপোনাৰ দৃষ্টিভংগী নিশ্চয় কিন্তু আমি সংবাদ মাধ্যম হিচাপে কিছুমান বিষয় লৈ কথাৰ মাজত মিল নথকা আজি এটা কোৱা কালি এটা কোৱা তাৰ পাছত শ্যামকানু মহন্তই আহি আছোঁ বুলি কৈ অন্তৰ্ধান হোৱা ফেচবুক ডিলিট কৰা সিদ্ধাৰ্থ শৰ্মা বোলাটোৰ ফোন ট্ৰেক কৰাৰ পাছতো এতিয়ালৈকে খবৰ খাতিৰ নোহোৱা কথাবিলাক বৰ সহজ হৈ থকা নাই আপুনি অন্যতম এগৰাকী এজাহাৰকাৰী আপুনি কি ক'ব শৰ্মা ডাঙৰীয়া আপোনাৰ দৃষ্টিভংগীৰে কথাবিলাক কোনফালে গৈছে নহয় আচলতে হাতীগাঁও থানাত আমি এখন এফআইআৰ দিছিলোঁ পলাশ ৰঞ্জন বৰুৱা আৰু মই হয় কিন্তু আমাৰ এফআইআৰখন দিয়াৰ লগে লগে আমাৰ এটা কথা আমাৰ সদায় সন্দেহ আছিলে যে চৰকাৰে কোনফালে লৈ যাব বা কি কৰিব আমাৰ একেবাৰে বিশ্বাস নাছিলে এইটোৰ ওপৰত আৰু সেইকাৰণে আমি গুৱাহাটী হাইকোৰ্টত এটা PIL কৰিলোঁ 46/2025 হয় য'ত আমি কৈছিলোঁ যে চিটিং জাজ এজনৰ হতুৱাই এটা কমিশ্যন এটা বনাব লাগে হয় শ্যামকানু মহন্তৰ যিবিলাক প্ৰপাৰ্টি আছিলে ইডিৰ এটা এনকুৱাৰী লাগে তাতকৈ ডাঙৰ কথাটো যে অসম চৰকাৰৰ পৰা কিমান টকা আনিলে বা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যবিলাকৰ পৰা ডোনাৰ মিনিষ্ট্ৰীৰ পৰা কিমান টকা এতিয়ালৈ আনিলে অসম চৰকাৰৰ কোন কোন বিষয়া জড়িত আমিতো ইমানলৈ গম পাইছোঁ যে সাংস্কৃতিক বিভাগৰ এজন বিষয়া IAS অফিচাৰ এজনো জড়িত তেখেতে বোলে ব্যৱসায় কৰি আছে আমি বাৰু পৰৱৰ্তী সময়ত আমাৰ প্ৰেছ কনফাৰেন্সত আমি জনাম গোটেই তথ্যখিনি এনেকুৱা ধৰণৰ কথা মানস হয় মানে বস্তুটো এনেকুৱা চাব দেই জুবিন গাৰ্গৰ মৃত্যু আমি চবেই অসমৰ 3 কোটি মানুহে সন্দেহ কৰি আছে যে ই এটা পৰিকল্পিত হত্যাকাণ্ড এতিয়া চাব আপোনাৰ মানে জুবিনৰ হত্যাকাণ্ডৰ ন্যায় লাগে বুলি সংবাদ মাধ্যম সক্ৰিয় হৈ আছে আপোনালোকক ধন্যবাদ প্ৰত্যেকটো টিভি চেনেল পেপাৰ বা সংবাদ মাধ্যমৰ সকলোকে আমি ধন্যবাদ যেনেকৈ আপোনালোকে লাগি আছে এটা পক্ষই আপোনাৰ ৰাজপথত আন্দোলন কৰি আছে এটা পক্ষই আপোনাৰ বিভিন্ন জায়গাত মানে জুবিন গাৰ্গ ভূপেন হাজৰিকাৰ ফটো আঁকি আছে কেণ্ডেল লৈ মাৰ্চ কৰি আছে শান্তিপূৰ্ণ এটা পক্ষই আমি যেনেকৈ এতিয়া আইনী যুঁজত লাগি আছো কিন্তু চৰকাৰৰ ফালৰ পৰা এনেকুৱা লাগে যেন চৰকাৰে ক'বাত নহয় ক'বাত এই অপৰাধীবিলাকক বচাব বিচাৰি আছে নেকি কিয় লাগিছে আপোনাৰ তেনেকুৱা এতিয়া মই আপোনাক কওঁ শুনক যোনে যিজনী ষ্টুডেণ্ট ছোৱালীয়ে গোটেই কেমেৰাটো ফটোগ্ৰাফীটো কৰিছিলে সেই ছোৱালীজনীৰ নাম এতিয়ালৈ অহা নাই তাই চানমাৰী এজনী ছোৱালী গোস্বামী তেখেত তাতে আছিলে ইয়টখনত আছিলে তাইয়ে গোটেই ভিডিঅ'টো কৰি আছিলে সৰু ছোৱালী তাই পঢ়িব গৈ তাই কিয় ইয়াতখনত গ'ল বুজি নাপাওঁ যাব পাৰে জুবিন ফেন হয়তো যাব পাৰে একো ডাঙৰ কথা নহয় কিন্তু অসম আৰক্ষীয়ে প্ৰথম তাইক আনিব তাই ঘৰত যাব লাগে মাক দেউতাকৰ লগত কথা পাতিব লাগে কেমেৰাটো চুইচ কৰিব লাগে কাৰণ আমাৰ সন্দেহ হয় তাই মোৰ হাতত তথ্য আছে দেই মই এনেই কথা কোৱা নাই তথ্য আছে কাৰণে কৈ আছোঁ মই তাই ৱেব ছিৰিজৰ নিচিনাকৈ তাই ভিডিঅ'বিলাক পঠাই আছে অলপকৈ তাইক আনিব লাগে এটা পৰ্টেলে মানে এটা আপোনাৰ ইউটিউবাৰে শেখৰ গোস্বামীৰ ইণ্টাৰভিউ লৈছিলে য'ত পুলিচৰ তালৈ যাব লাগে অপৰাধী তেওঁলোকে ইউটিউবাৰৰ ওচৰলৈ যায় সেইটো এটা কাৰণ আৰু ডাঙৰ কথাটো মানে আচৰিত লাগে গুৱাহাটীৰ নিচিনা এখন চহৰ যাত চোৰ ডকাইত ইমান আছে
তাতে কিন্তু শ্যাম কানু মহন্তৰ সন্মুখৰ দৰ্জাখন খোলা আছে, ভিতৰৰ দৰ্জাবিলাক বন্ধ, সন্মুখৰ দৰ্জাখন খোলা আছে। আমি সেইদিনাখন মই এটা টিভি চেনেলত বহি থাকোঁতে তাতে মই গম পালোঁ। মানে কেনেকুৱা ধৰণৰ কথা এইটো, কোনোবাই ফেশ্বন শ্ব' পাতি আছে, নাম বদলাই পেলাই। আজি আপোনাৰ সিদ্ধাৰ্থৰ কথাই যদি আমি ক'ব যাওঁ, মনে মনে হেৰি কৰে, আপোনাৰ ইউটিউবত আহে, ফেচবুকত আহে। তাৰমানে শৰ্মা ডাঙৰীয়া, আমি যিখিনি কথা এতিয়ালৈকে গম পাইছোঁ, আমি সংবাদ মাধ্যম হিচাপে বহু কথাই গম পাওঁ, কিন্তু হয়তো তথ্য প্ৰমাণ নোহোৱাকৈ আমি কথা ক'ব নোৱাৰোঁ। আমি তথ্য যুগুতোৱাত লাগি আছোঁ, যিমান পাৰোঁ তথ্য যুগুতোৱাত লাগি আছোঁ। এতিয়া শৰ্মা ডাঙৰীয়া, এনেকুৱা লাগে নেকি আপোনাৰ যে মানে আমি যি দেখি আছোঁ তাতকৈ বহুত ডাঙৰ এখন জাল আছে জুবিন গাৰ্গৰ মৃত্যুৰ আঁৰত? তথ্য প্ৰমাণ নহয়, মানুহে ভয়ত মাতা নাই, চৰকাৰৰ ৰঙা চকুৰ ভয়ত মাতা নাই। আজি কোনোবাই যদি মাতিব যায় ভিক্টৰ দাসক যেনেকে জেলত ভৰাই থলে, মোৰো ভয় আছে, চবৰে ভয়, আপোনাৰো ভয় আছে, অলপ হ'লেও ভয় থাকিব আপোনাৰো, চবৰে ভয় আছে। আমাৰ হাতত যিখিনি শৰ্মা ডাঙৰীয়া যিখিনি তথ্য আছে, আমি তন্নকৈ আমি দাখিলেই কৰিছোঁ গোটেইখিনি তথ্য, আমি গোটেইখিনি দেখুৱাইছোঁ। তথাপিতো চৰকাৰৰ গাল লৰাব পৰা নাই। মানে ইয়াত ভবাতকৈ বহুত ডাঙৰ এটা চিন নেকি? ডাঙৰ কাহিনী। চাওক এটা কথা, শ্যাম কানু মহন্ত এটা বহুত ডাঙৰ হাই লেভেল বস্তু হয়। আজি চাব, এতিয়া ক'লে বেয়া লাগে, বেয়া দেখি এতিয়া শ্যাম কানু মহন্ত, তেওঁৰ ককায়েক দুজন, তেওঁলোকে আজি নহয়তো এই এজিপিৰ দিনৰ পৰা কংগ্ৰেছৰ পৰা বিজেপিলৈ এই তিনিজনে খাই আছে, যিটো মলাই খায়, ইমানখিনি হৈ গ'ল। কিন্তু মুখ্যমন্ত্ৰীয়েতো কৈছে তেওঁৰ লগত সম্পৰ্ক একেবাৰেই বেয়া, তেওঁ বিজেপিক সমালোচনা কৰে মুকলিকৈ। কেনেকে হ'ব? আজিহে বিপদত পৰাৰ কাৰণে সম্পৰ্ক নাই। ইমান দিন ফটোবিলাক যে দেখি আছিলো আমি, ককায়েকৰ ভায়েকৰ জুবিন গাৰ্গৰ লগত ফটোবিলাক, সেইবিলাক তেতিয়া সম্পৰ্ক আছিল নে নাই? আজি ককায়েকৰ কুকীৰ্তিবিলাক ধৰা পৰিৰ কাৰণে তেওঁলোকে ক'ব সম্পৰ্ক নাই, কিন্তু মালটো পইচাটো। কিন্তু শৰ্মা ডাঙৰীয়া, এইবিলাকৰ কেছটোত কিবা হেম্পাৰ হ'ব নেকি, আপুনি ভাবে নেকি? চাওক, অসম আৰক্ষী, এটা মই একদম চিম্পল উদাহৰণ এটা দিব পাৰিমনে আপোনাক? কওক। চিম্পল উদাহৰণ, যেতিয়া এক্স ডিজিপি তেওঁ যেতিয়া 10টা কথা ক'ব, 5টা কথাটো শুনিব, ইনফ্লুৱেঞ্চ এটা থাকেতো। নিশ্চয় থাকিব, আমি হাইকোৰ্টত গৈছো, নিশ্চয় থাকিব। সেইকাৰণে হাইকোৰ্টত গৈছো আমি। অসম চৰকাৰে প্ৰথম এই ভায়েক দুজনক, ককায়েক দুজনক আচলতে চাকৰিৰ পৰা খেদি ল'ব লাগিছিল আগতে, তেতিয়া আমাৰ বিশ্বাস হ'ল হয়। দুইজনকে ছাইড কৰাই ল'ব লাগিছিল। আজি কোনোবাই ষ্টেটমেণ্ট দিছে শ্যাম কানুৰ লগত আমাৰ সম্পৰ্ক নাই। আৰে তুমি বিপদত পৰাৰ কাৰণে আজি কৈছা সম্পৰ্ক নাই বুলি। তুমিতো ধোৱা তুলসীৰ পাত নহয়। তোমালোকৰ যিবিলাক কাহিনী অসমৰ ৰাইজে শুনি আছে জানে, এইটো লাজ লগা কথা। এতিয়া অভিজিত শৰ্মা ডাঙৰীয়া, এতিয়া মূল প্ৰসংগটো হৈছে জুবিনদাৰ ন্যায়। এতিয়া আপুনি কি দেখিছে যে এইটো ঠিক পথেৰে গৈ আছে নে নাই বিষয়টো? একো ঠিক পথেৰে যোৱা নাই। আজি চাব, কিছুমান ইনফ্লুৱেঞ্চাৰে এতিয়া কি কৰিছে, নতুনকৈ ভিডিঅ' বনোৱা হৈছে। মই জানো দিছপুৰত কোনে তেওঁলোকক মাতি লৈ গৈছে, কোনে কি কথা পাতিছে আমি জানো চব। তেওঁলোকে এতিয়া কি কৰিছে, গোটেই বস্তুটো শেখৰৰ ফালে পেলাব ওলাই আছে, শেখৰ গোস্বামীৰ ওপৰত পেলাই আছে, যাতে শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ বাচি যায়। ইয়াতে কোন ফালৰ পৰা কি কৰি আছে, আচৰিত কথা। আজি এজন সাংবাদিকৰ ককায়েক ইয়াতখনত আছিলে, যোনে কৈছিলে প্ৰেচিডেণ্টে উমুকটো খাব পোৱা নাই। সেই সাংবাদিকৰ ককায়েকজনক আনিছোনে আমি সুধিবলৈ? সেই সাংবাদিকজনক সোধা হৈছেনে যে সাংবাদিকজনে ককায়েক ফোন কৰি পেলাই কওক যে দাদা, তই থাকোঁতে এইবিলাক কিয় হ'বলৈ পালে? আজি সেই ছোৱালীজনীক মাতি আনিলো নে? চান্দমাৰীৰ সেই ছোৱালীজনী, ষ্টুডেণ্টজনী, যোনে কেমেৰা কৰি আছিল, তাইৰ কথা সুধিলে নে কোনোবাই? আৰু বিহু খাবলৈ, এতিয়া দুৰ্গা পূজা খাবলৈ দিয়া, এইবিলাক হ'ল এভিডেন্সবিলাক ক্লিয়াৰ কৰি আছে। এভিডেন্সবিলাক ক্লিয়াৰ কৰি ধুনীয়াকৈ তেওঁলোক ওলাই আহিব, একো লাভ নাই, এইবিলাক মিছা কথা, একো নহয়। এতিয়া শুনক, এতিয়া শৰ্মা ডাঙৰীয়া, আজি 12টা দিন হৈ গ'ল ঘটনাটোৰ, মানে জুবিনদাৰ মৃত্যুৰ। তাৰ আগৰ পৰাই গোটেই, যদিহে কিবা এটা প্লট তৈয়াৰ কৰা হৈছিলে তেতিয়াহ'লে তাৰ আগৰ পৰাই হয়তো চলি আছিলে। এতিয়া ইমানখিনি হৈ গ'ল, এতিয়ালৈকে আপোনালোকে আশ্বস্ত হ'ব পৰা নাই বা অসমবাসী আশ্বস্ত হ'ব পৰা নাই। ইয়াৰ পাছৰ আপোনালোকে পদক্ষেপটো কি ল'ম বুলি ভাবিছে? আমিতো চাওক, আমাৰ কথাটো হ'ল কথা কম কাম বেছি। আমি ন্যায়ালয়ত গৈছোঁ, আইনী প্ৰক্ৰিয়াৰ মাজেৰে। আমাৰ উকিল হ'ল কমল নয়ন চৌধুৰী উকিল থাকোঁতে, চৌধুৰীটা উকিল থাকোঁতে আমি চিন্তা কৰিব নালাগে। আমাৰ আইনী প্ৰক্ৰিয়া কোৰ্টত আমাৰ ভালেই হ'ব। নিশ্চয়।
আমি চাওঁ অসম চৰকাৰে কি কৰে, কি ব্যৱস্থা লয়। কিন্তু আমাৰ অসমবাসীৰ সন্দেহ এতিয়া এইটো হৈ আছে, যিটো ছ'চিয়েল মিডিয়াত সদায় লিখা মেলা চলি আছে, যে শ্যাম কানুক ধৰিলে কোনোবা ডাঙৰ ৰৌ বৰালি ধৰা পৰিব নেকি? শ্যাম কানুৱে মুখখন মেলি দিয়াৰ লগে লগে বহুত ডাঙৰ ডাঙৰ মানুহৰ মুখাখোল খাব নেকি? স্বাভাৱিক কথা, এইটো খাবই, মুখাখোল খাবই। যাৰ কাৰণে হয়তো পিছুৱাই আছে। ঠিক আছে, মই ধন্যবাদ জ্ঞাপন কৰিছোঁ শৰ্মা ডাঙৰীয়া। এজন মানুহ মৰি গ'ল, 12 দিন হ'ল, আজিলৈ কিন্তু একো কোৱা নাই। আজি চাব মানস, সৰু ডকাইত এটাকো যদি ধৰা পৰে, গাড়ীৰ পৰা জাপ মাৰা বুলি কৈ গুলিয়াই দিয়ে। আজি শ্যাম কানু মহন্ত নহয় যদি কোনোবা ইছলাম আলী ৰহমান হ'ল হয়, ইমান সময় তেওঁ বাচি থাকিল হয়নে? তেওঁৰ কেতিয়াবা গাড়ী এক্সিডেণ্ট হ'লে তেওঁ ভৰিত গুলি লাগিলে হয়। তো সেই 2000 টকা ঘোচ লৈ এনেকৈ হাতখন দাঙা অসম আৰক্ষী, মই নাভাবোঁ যে জুবিন গাৰ্গক ন্যায় দিব পাৰিব। মই নকওঁ, সকলো আৰক্ষীকে মই দুখ নিদিওঁ। আৰক্ষী ডিজিপিজন ৰখি থাকে যে গৃহমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাক কিবা এটা নিৰ্দেশ দিব। এছপিজন ৰখি থাকে, ডিজিপি ডাঙৰীয়া আমাক কিবা নিৰ্দেশ দিব। অচিজন ৰখি থাকে, এছপি চাহাবে আমাক কিবা নিৰ্দেশ দিব। যদি ওপৰৰ পৰাই নিৰ্দেশবিলাক নাহে, তেতিয়াহ'লে তলৰ আৰক্ষীবিলাকে কেনেকৈ কাম কৰিব? নিশ্চয়, আপুনি কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। মই এই মুহূৰ্তত শৰ্মা ডাঙৰীয়া আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আপুনি এইখিনি কথা মুকলিকৈ কোৱাৰ বাবে। কিন্তু কথা ইমানেই যে চকু সকলোৰে আছে, সকলোৱে দৃষ্টি ৰাখিছে আচলতে তদন্ত প্ৰক্ৰিয়া কোনফালে গৈ আছে। আমি আকৌ কৈছোঁ যে আমি বিশ্বাস হেৰুৱাবলৈ খোজা নাই, কাৰণ আইনৰ মতে কাম কৰিব, আৰক্ষীৰ মতে কাম কৰিব। আমি সকলো দিশ আমি চালি জাৰি চাবলৈ চেষ্টা কৰি আছোঁ। আমি এটা এক্সটাৰ্নেল ফ'ৰ্চ হিচাপে এইখিনি কাম কৰিবলৈ চেষ্টা কৰি আছোঁ। আৰক্ষীয়ে নিজৰ দায়িত্ব পালন কৰিব বুলি আমি আশাবাদী, চৰকাৰে নিজৰ দায়িত্ব পালন কৰিব বুলি আমি আশাবাদী। প্ৰত্যেকগৰাকী অসমৰ 3.5 কোটি মানুহেই আশাবাদী ৰাজ্য চৰকাৰে ন্যায় দিব পাৰিব জুবিন গাৰ্গক, আৰক্ষীয়ে নিজৰ কামখিনি সততাৰে কৰিব বুলি আমি সকলোৱে আশাবাদী। কিন্তু তাৰ মাজতো আমি সংবাদ মাধ্যম হিচাপে আমি কিন্তু আঙুলিয়াই দিয়াটো আমাৰ দায়িত্ব, আমাৰ ধৰ্ম। আৰু আপোনালোকে যিখিনি মানুহে অনুষ্ঠানটো চাই আছে বা যদি চাব পৰাও নাই, আপোনালোকৰো যদি কিবা কিবি ক'বলগীয়া আছে বা আপোনালোকৰ ওচৰত যদি কিবা তথ্য আছে, ওলাই আহক। যদি কিবা তথ্য আছে ওলাই আহক, জুবিন গাৰ্গৰ এই ন্যায় প্ৰক্ৰিয়াত আপুনি অংশগ্ৰহণ কৰক। এইটো আমি কৰজোৰে সকলোকে আহ্বান জনাইছোঁ, কাৰণ এতিয়া সময় হৈছে জুবিন দাক ন্যায় দিয়া, আৰু তাৰ বাবে সকলোৰে তথ্য, সকলোৰে পৰা প্ৰমাণ লাগিব। তথ্য যদি আছে, প্ৰমাণ যদি আছে, কিবা ওলাই আহক, সকলোৱে একগোট হওক, এই প্ৰক্ৰিয়াটোত সকলোৱে নিজৰ অৱদানখিনি প্ৰদান কৰক। মই এইখিনিতে আৰু এটা বিৰতি ল'ম, তাৰপিছত উভতি আহিম আৰু এগৰাকী বিশেষ ব্যক্তিৰ সৈতে আমি কথা পাতিম। পুনৰ উভতি আহিছোঁ, আপোনালোকে চাই আছে হেশ্বটেগ, আৰু আমি এই মুহূৰ্তত সংযুক্ত হ'বলৈ চেষ্টা কৰি আছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক বিমল ফুকন মহন্ত, লগতে আমি সংযুক্ত হ'বলৈ চেষ্টা কৰি আছোঁ সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে। বিমল, এই মুহূৰ্তত আপোনাৰ ওচৰলৈ আহিছোঁ। এতিয়া কথাটো হৈছে সিদ্ধাৰ্থৰ কথাখিনি আমি পাতিব লাগিব, বৰ বেছি সময় নাপাম। সিদ্ধাৰ্থ শৰ্মা ক'ত আছে? ফোন ট্ৰেক কৰা হ'ল, দিল্লীত থকা বুলি গম পোৱা গৈছে। তাৰ পাছত সিদ্ধাৰ্থ এতিয়ালৈকে নাই। সিদ্ধাৰ্থ শৰ্মাৰ বিষয়ে কি আপডেট আছে বিমল? চাওক, চিধা কথা, সিদ্ধাৰ্থ শৰ্মা হ'ল এনে এজন যুৱক, যিজন যুৱকে অকল বেপাৰ কৰিবলৈ আহি তেওঁ জুবিনদাৰ লগত আছিল। আৰু এই মুহূৰ্তত এইটোৱেই কথা যে মিত্তাল উপাধিৰ যিজন আগৰ মেনেজাৰ আছিল, তেওঁৰ কৰ্মচাৰী সিদ্ধাৰ্থ আৰু ৰাহুলে কোনোবা দিনা যদি আন এগৰাকী গায়িকা আছে, সেই গায়িকাগৰাকীৰ লগত যদি থাকে সিদ্ধাৰ্থ, তেতিয়া ৰাহুলক জুবিনদাৰ ওচৰলৈ পঠায়। আৰু ৰাহুল যেতিয়া আনগৰাকী ছিংগাৰৰ লগত থাকে, তেতিয়া সিদ্ধাৰ্থ থাকে জুবিনদাৰ লগত। গতিকে এই যে মিত্তালৰ 2 কৰ্মচাৰীয়ে দীৰ্ঘদিনে এই যে আচলতে জুবিনদাক শোষণ কৰি আছিল, এই কথাটো শেহতীয়াকৈ যি ভইচ দিয়াৰ পিছতেই, জুবিনদাই ভইচ দিয়াৰ পিছতেই আজিৰ তাৰিখত এই পৰ্যায়লৈ গ'ল। আৰু সিদ্ধাৰ্থ আহি দিল্লী পোৱাৰ পিছত সিদ্ধাৰ্থ দিল্লীৰ পৰা পুনৰ উৰি যোৱা নাই, কাৰণ লুক আউট নটিচ জাৰি কৰা আছে। সিদ্ধাৰ্থ ভাৰতত আছে আৰু সিদ্ধাৰ্থৰ গুৱাহাটীত থকা গাৰ্লফ্ৰেণ্ডজনীৰ লগত সিদ্ধাৰ্থৰ যোগাযোগ এতিয়াও অব্যাহত আছে। গুৱাহাটী জু ৰোডত যিগৰাকী তেওঁৰ গাৰ্লফ্ৰেণ্ড আছে, বৰপেটাত ঘৰ, আৰু সেইগৰাকী যুৱতীৰ লগততো বৰ্তমানেও তেওঁ যোগাযোগ থকাৰ কথা আমাৰ হাতত ইনফৰ্মেশ্যন আছে, CIDৰ ওচৰত ইনফৰ্মেশ্যন আছে। গতিকে CIDয়ে তেওঁ ক'ত আছে সেই কথাটো এই মুহূৰ্তত তেওঁ নাজানে বুলি ক'লে মই আচলতে ক'ৰবাত অকণ বিশ্বাস কৰিবলৈ টান পাম, কাৰণ 2 দিন আগলৈকে CIDৰ ওচৰত ইনফৰ্মেশ্যন আছিল যে ক'ত কেনেধৰণে কথা পাতি আছে, CIDৰ একাংশ বিষয়াৰ হাতত তাৰ ইনফৰ্মেশ্যন আছিল।
আজিৰ দিনটোত সিদ্ধাৰ্থ ক'ত আছে এই মুহূৰ্তত ক'ব পৰা নাযায় কিন্তু মই কওঁ সিদ্ধাৰ্থ শৰ্মা সমান্তৰালকৈ যদি সিদ্ধাৰ্থ শৰ্মা কালপেবুল হোমিচাইডত সিদ্ধাৰ্থ শৰ্মাক ধৰা যায় তেতিয়াহ'লে ফিনান্সিয়েল ইৰেগুলাৰিটিজ ক্ষেত্ৰত কিন্তু মিত্তাল বোলাটোকো আনিব লাগিব এই মিত্তাল বোলাটো যেতিয়ালৈকে নাহিব তেতিয়ালৈকে জুবিনদাৰ ধনৰ গোটেই কাহিনীটো পোহৰলৈ নাহিব আৰু এই যে সিদ্ধাৰ্থে পাৰিব সাঁতুৰিব কোৱাৰ আঁৰত আছে ক'ৰবাত জুবিনদাক পানীত ডুবি মৃত্যু ঘটিবলৈ তেওঁলোকে এৰি দিয়াৰ এটা ইণ্টেনশ্যন তাৰমানে সেইটো কালপেবুল হোমিচাইডত পৰিব বিমল নিশ্চিতভাৱে এইটো কালপেবুল হোমিচাইডত পৰিব যিহেতু সেই ইণ্টেনশ্যনটোৰ অভাৱ আছিল আৰু মিত্তাল যিদিনাই তদন্ত আওতালৈ আহিব সেইদিনাই এই ইণ্টেনশ্যনটো আৰক্ষীয়ে গম পাব আৰু সেই ইণ্টেনশ্যনটো গম পোৱাৰ পিছতে এইটো কালপেবুল হোমিচাইড ছেকশ্যনটো সিদ্ধাৰ্থৰ বিৰুদ্ধে এপ্লিকেবল হ'ব গতিকে অকল সিদ্ধাৰ্থক গ্ৰেপ্তাৰ কৰিলে নহ'ব সিদ্ধাৰ্থক এতিয়া ক'ৰবাত নেগলিজেন্সত গ্ৰেপ্তাৰ কৰি থ'ব কিন্তু মই কওঁ যে মই ভাবোঁ বা বহুতৰ এই ভাৱটো ইতিমধ্যে মনলৈ আহিছে যেতিয়ালৈকে মিত্তাল নাহিব তেতিয়ালৈকে এটা ইণ্টেনশ্যন যে হিডেন এজেণ্ডা আছিল সেই হিডেন এজেণ্ডাটো কেতিয়াও পোহৰলৈ নাহে কাৰণ সিদ্ধাৰ্থৰ আৱেগ জুবিনদাৰ লগত নাই সিদ্ধাৰ্থৰ আৱেগ আছে মিত্তাল বোলাটোৰ লগত আৰু মিত্তালে শেহতীয়াকৈ আহি যে জুবিন গাৰ্গৰ যিগৰাকী সহধৰ্মীগৰাকী কেনেদৰে মিছ ইউজ কৰিলে সেই কথাও এতিয়া কিন্তু গৰিমা শইকীয়া গাৰ্গে নুবুজা নহয় আৰু বুজিছে কাৰণে তেওঁলোকৰ বিৰুদ্ধে বৰ্তমান এজাহাৰ দিছে আৰু এই এজাহাৰৰ তদন্ত হওক সঠিকভাৱে তদন্ত হওক আৰু তদন্তৰ লগত সেই গোটেই কথাখিনি যে ভাবি চাওক কিমান ধৰণৰ নেগলিজেন্স আহিব পাৰে যে জুবিন গাৰ্গৰ ধন ক'ত খৰচ হয় ক'লৈ যায় ক'ত জমা হয় একো কথা নিজৰ সহধৰ্মী জানিবলৈ নিদিয়ে জুবিন দাই বাৰু নকয় কিন্তু একেটা সময়ত তেওঁ যদি মেনেজাৰ হিচাপে আছিল যাক নিজৰ ভাইৰ দৰে মৰম কৰিছিল সেইজন সিদ্ধাৰ্থই এই কথাখিনি জানো সহধৰ্মিনীগৰাকীক অলপ হ'লেও উমান দিয়াৰ প্ৰয়োজন নাছিল কিয় এবাৰো নকলে কিয় একো কথা নাজানে মানে বিমল আমি যিখিনি কথা ডে ওৱানৰ পৰা কৈ আছো মই বিৰাট আচলতে সাহস পাইছো যে কালিৰ দিনটোত গৰিমা শইকীয়া গাৰ্গে সেই একেখিনি কথাকেই প্ৰশ্ন উত্থাপন কৰিছে গৰিমা শইকীয়া গাৰ্গতকৈ ভালকৈ এই সিদ্ধাৰ্থ বোলাটো কোনে জানিব গৰিমা শইকীয়া গাৰ্গেই কৈছিলে যে জুবিন গাৰ্গৰ লগত একেলগে থাকে ছাৰ দৰে আছে গতিকে গৰিমা শইকীয়া গাৰ্গে ভালকৈ জানে সিদ্ধাৰ্থক এতিয়া গৰিমা বৈ যেতিয়া গোটেই প্ৰেক্ষাপটটো দেখিছে নাটকবিলাক ৰচনা হৈ থকা দেখিছে মানুহবিলাকৰ কৰ্মকাণ্ডবিলাক দেখিছে গৰিমা বৈ বুজি পাবলৈ বাকী থকা নাই আচলতে হৈ আছে কি গৰিমা বৈ কিয় সন্দেহ হৈছে মই এই কথাটোও কওঁ ইয়াৰ পূৰ্বে এদিন এটেক আহিছিলে তেজপুৰত জুবিন গাৰ্গৰ হয় সেইদিনাও গৰিমা বৌ লগত নাই সময়মতে দৰৱ খোৱা নাছিল তাৰপিছত আন এটা এটেক আহিল সেইদিনা গৰিমা বৌ নাই এটেক আহিল সেইদিনাও লগত সিদ্ধাৰ্থ এইবাৰ ছিংগাপুৰ যেটো জুবিনদাৰ দেউতাকৰ অসুখৰ বাবে ইতিমধ্যে গৰিমা বৌ লগত যাব নোৱাৰিলে গৰিমা শইকীয়া গাৰ্গ নোযোৱাৰ বাবে এইবাৰ কিন্তু একেবাৰে মানুহজনেই আমাৰ মাজৰ পৰা হেৰাই গুচি গ'ল কাৰ ভুল আছে এই কথাবিলাক এতিয়া গৰিমা শইকীয়া গাৰ্গে বুজি পাইছে যে এই ভুলটো কাৰ ক'ৰবাত নেগলিজেন্সটো আছে এটা সমান্তৰালকৈ এটা হিডেন এজেণ্ডাও আছে এই কথাটো এতিয়া নুবুজাকৈ থকা নাই কাৰণ আৰু ক'ব নোৱাৰে কাৰণ এতিয়া বহু শুভাকাংক্ষী এতিয়া গৰিমা বৌৰ কাষত আছে এতিয়া মিত্তাল সিদ্ধাৰ্থৰে দগাবাজে এতিয়া গৰিমা বৌক বিপথে পৰিচালিত কৰিব নোৱাৰে গতিকে এই কথাটো বুজি পাইছে গতিকে CIDক আমি কওঁ মিত্তালক আনক মিত্তাল যেতিয়ালৈকে গোটেই তদন্তত নাহিব তেতিয়ালৈকে তেওঁলোকে যিকেইটা ধাৰাত গোচৰ ৰুজু কৰিছে সেই ধাৰাকেইটা এষ্টাব্লিছ কৰিবলৈ ক'ৰবাত নহয় ক'ৰবাত কিন্তু CIDয়ে উজুতি খাব লাগিব আৰু বিমল এটা কথা মিত্তালক নানিলে এই কাম সম্পূৰ্ণ নহয় মানে বিমল এইটো চাওক এতিয়া কথাটো ক'ত দুখ লাগে আপুনি চাওক গৰিমা বৌয়ে কৈছে যে জুবিন দাক বচাব পৰা গ'ল হয় গৰিমা বৌয়ে কৈছে জুবিন গাৰ্গক বেলেগকৈ সেই ইয়টখনলৈ বা সেই ইয়ট পাৰ্টিটোত নোযোৱাকৈ ৰখাব পৰা গ'ল হয় জুবিনক অলপ বেলেগকৈ বুজালেই সি বুজি পাই গ'ল হয় গৰিমা বৌয়ে কৈছে কথাখিনি অৰ্থাৎ এইটো একেবাৰে জল পটপট যে জুবিন দাক বচাব পৰা গ'ল হয় কিন্তু বচোৱা নহ'ল আৰু এইটো কথাই কোৰ্টত এষ্টাব্লিছ হ'ব লাগে এই সিদ্ধাৰ্থ বোলাটোৰ বিৰুদ্ধে গৰিমা বৌৰ এই কথাখিনিৰ বহুত ডাঙৰ যুক্তি আছে গৰিমা বৌৰ এই কথাখিনিয়ে বহুত সহায় কৰিব আৰু মই এই মুহূৰ্তত আকৌ আহ্বান কৰিছোঁ যিসকল লোক তাত আছিল ইনক্লুডিং সন্দীপন গাৰ্গ আজি যাক জেৰা কৰা হৈছে ওলাই আহক সাক্ষী হ'ম বুলি সিদিনাখন কি হৈছিলে তন্নকৈ অসমবাসীৰ আগত আৰক্ষীৰ আগত SITৰ আগত কওক আৰু এই সিদ্ধাৰ্থ শৰ্মা বা সেই গোটেই ঘটনাৰ সৈতে যি জড়িত হৈ আছে জুবিনদাৰ লগত এক্সেক্টলি কি হৈছিল আপুনি ভাবিছে আপুনি কৈছে সন্দীপন গাৰ্গে ক'ব মানুহৰ ন্যূনতম লাজ আৰু ন্যূনতম মানৱীয়তা আৰু যদি ন্যূনতম মানুহ যদি কৃতজ্ঞতা থাকিলেহেঁতেন তেতিয়াহ'লে সন্দীপন গাৰ্গে ইমান দিনে CIDলৈ নহাকৈ নাথাকিলেহেঁতেন
ইমান দিনে আঁতৰি নাথাকিলেহেঁতেন যিজন দেউৰকৰ এগেইনষ্টত আজি নিজৰ নবৌয়েকে গোচৰ দিব লগা হৈছে আপুনি ভাবক ইয়াতকৈ দুখৰ কথা থাকিব পাৰে জুবিন গাৰ্গৰ দৰে এজন জ্যেষ্ঠ ভাতৃৰ তেওঁ ব্লাড ৰিলেশ্যনৰ ভায়েক হৈ তেওঁ আজিৰ তাৰিখত তেওঁৰ হাততেই জুবিন গাৰ্গৰ মৃত্যু হোৱাৰ নিচিনা হ'ল ইয়াতকৈ দুখৰ কথা থাকিব পাৰে মানস আৰু তাৰ পাছত পলাই থাকিব তাৰ পাছত তদন্তৰ আওতালৈ নাহিব তাৰ পাছত নিজে উপজাচি আৰক্ষী বিষয়া হিচাপে তেওঁ আহিব পাৰে তেওঁ নিজে আহি ক'ব লাগে যে এডিজিপিক যে ছাৰ মই আছোঁ আপুনি মোক কেনেদৰে ব্যৱহাৰ কৰে কৰক ছাৰ মই আপোনাৰ ওচৰৰ লগত আছোঁ কথাষাৰ তেওঁ কওক তাৰ বিনিময়ত তেওঁ বেলেগ বেলেগ যিখিনি সাধাৰণ লোকৰ আগতে নটিচ দিয়ালৈ বাট চাই আছে আৰু সেইজন ভাতৃৰ পৰা আজি আপুনি আশা কৰি বহি আছে মানস যে তেওঁ আহি সকলো কথা ক'ব তেওঁ নিজক বচাবলৈ এতিয়া চেষ্টা কৰিব নে তেওঁ আহি আচলতে নিজৰ ককায়েকৰ ন্যায়ৰ কথা ভাবিব মানস আশা কৰি লাভ নাই মইতো আশাবাদ দিছোঁ ভাতৃ হ'লেও তেওঁ আজিৰ তাৰিখত তেওঁ কিন্তু একিউজ গতিকে তেওঁ প্ৰথম নিজক বাচাবলৈ ভাবিব গতিকে তেওঁ জুবিন গাৰ্গৰ তাত ড্ৰাউনিং বুলি তেওঁ এষ্টাব্লিছ কৰাতহে লাগিব জুবিন গাৰ্গক কালপেবল হোমিচাইড জুবিনদাৰ মই বিমল এই মুহূৰ্তত মই হয়তো আপোনাক ধন্যবাদ জনাব লাগিব কাৰণ আমাৰ আৰু দুগৰাকী অতিথি আছে কিন্তু এটা কথা ঠিক যে জুবিনদাৰ মই আকৌ কৈছোঁ জুবিনদাৰ মৃত্যুৰ সময়ৰ ঘটনাখিনি কি হৈছিল কোনোবাইতো আপোনালোকে জানে ওলাই আহক মই ৰিকুৱেষ্ট কৰিছোঁ সেইজন জুবিন গাৰ্গ হয় জুবিন গাৰ্গৰ মৃত্যুক এনেধৰণে অপমৃত্যু হ'বলৈ দিব নোৱাৰি কোনোবা এগৰাকীটো অলপমান হ'লেও মানৱীয়তা এতিয়াও অন্তৰত আছে কোনোবা এগৰাকীটো তাত কোনোবা মানুহ আছিলে কোনোবা এজনটো মানুহ আছিল তাত যি দেখিছিল জুবিনদাৰ লগত একজেক্টলি কি হৈছিল কি কাৰণে জুবিনদাৰ ফুটপ্ৰিণ্টত এই ধৰণৰ দাগ দেখা গৈছে যি দাগ আচলতে এজন মানুহৰ হয়তো ঘণ্টাৰ পাছত ঘণ্টা ধৰি পানীত থাকিলে হয় কি কাৰণে হৈছে সকলোৱে কোৱা মতে জুবিনদাই সাঁতুৰি থাকোঁতে হঠাৎ তেওঁৰ পানী সোমাল তেওঁ ডুবিলে তেওঁৰ মৃত্যু হ'ল কিন্তু তেনেকুৱাতো তেওঁৰ ফুটপ্ৰিণ্টে নেদেখুৱায় তেওঁৰ ভৰিৰ চাপেতো বেলেগ দেখুৱায় তেওঁৰ ভৰিৰ চাপত যিখিনি চিন দেখা গৈছে সেইখিনিতো কমেও 2 ঘণ্টা সময় পানীত থকা মানুহ এজনৰ ভৰিৰ চাপৰ লগত মিলিছে ফৰেনচিকৰ তথ্য আহিবলৈ বাকী আছে পোষ্টমৰ্টেমৰ ৰিপৰ্ট আহিবলৈ বাকী আছে কিন্তু কোনোবাইতো দেখিছে কি কাৰণে তথ্য প্ৰমাণৰ বাবে অপেক্ষা কৰিছে সাক্ষী হওক জুবিনদাৰ বাবে ওলাই আহক অসমবাসীৰ বাবে ওলাই আহক এই কালপ্ৰিটবিলাকক ৰঙাঘৰাৰ আলহী কৰিবলৈ আপুনি এটা শক্তিশালী এটা ৱেপন হওক অস্ত্ৰ হওক আমি বাৰম্বাৰ আহ্বান জনাই আছোঁ কাৰোবাৰ যদি এতিয়াও হৃদয়খন আছে ওলাই আহি পেলাই কওক সিদিনাখন হৈছিল কি অন্য কথাত এই মুহূৰ্তত পতিয়ন নাযাব কাৰ কি ভিডিঅ' ওলাইছে কাৰ কি স্ক্ৰীনশ্বট ওলাইছে কোনে কাক কি কৰিছে বাদ দিয়ক সেইবোৰ কথা আমি আলোচনা পিছত কৰিব পাৰিম জুবিন দা মেইন এই মুহূৰ্তত আৰু এই জোৰটো যদি আমি অব্যাহত নাৰাখোঁ তেতিয়াহ'লে কিন্তু ক'ৰবাত নহয় ক'ৰবাত ফাক ওলাই যাব পলাই যাবলৈ সেইটো অসমীয়া হ'বলৈ নিদিব কেতিয়াও আমি আকৌ কৈছোঁ যদি কোনোবাই ছিংগাপুৰৰ পৰাও চাই আছে আহ্বান জনাইছোঁ ওলাই আহক সাক্ষী দিবলৈ সিদিনাখনৰ ঘটনাৰ কথাখিনি বিৱৰি দিয়ক আপোনাক অসমীয়াই চিৰ জীৱনলৈ মনত ৰাখিব এটা বিৰতি লৈছোঁ উভতি আহিম সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে কথা পাতিম পুনৰ উভতি আহিছোঁ আপোনালোকে চাই আছে হেশ্বটেগ আৰু আজি কথাখিনি আমি অলপমান ৰাফকৈ পাতিছোঁ কাৰণ উপায় নোহোৱা হৈছে আমাৰ যুক্তিয়েও নমনা হৈছে কথা কিছুমান গতিকে আমি উনুকিয়াই দিবই লাগিব মই এই মুহূৰ্তত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনৰ সৈতে সংযুক্ত হৈছোঁ সমীৰণ মই নতুনকৈনো কি ক'ম আপোনালোকে আমি যিমানখিনি আপডেটেড আমি কথাখিনি জনাই আছোঁ আপোনালোকে শুনি আছে এতিয়া আপোনালোকেও দাবী কৰি আছে সদৌ অসম ছাত্ৰ সন্থাই বহুত কটু ভাষাৰে কথাখিনি কৈছে সমালোচনা কৰি আছে গোটেই প্ৰক্ৰিয়াটোক লৈ আপোনালোকৰ মনে কি ধৰে সমীৰণ বা কোনফাললৈ গৈ আছে কথাবিলাক আচলতে সন্দিহান কিন্তু আমি সকলো সমীৰণ প্ৰথম কথা এটাই যে জুবিন জাতিটোৰ সম্পদ আছিল জাতিটোৰ আত্মা আছিল আৰু সেই আত্মাৰ প্ৰতি যেতিয়ালৈকে ন্যায় নহ'ব সেই তেতিয়ালৈকে অসমবাসী ৰাইজ শান্ত নহয় সেই কথা নিশ্চিত আমি কেতিয়াও আশা হেৰুওৱা নাই যে আমি দোষীক শাস্তি দিয়াব নোৱাৰিম আৰু চৰকাৰক আমি বাধ্য কৰিব পাৰিম সেই কথা আমাৰ নিশ্চিত যদি চৰকাৰে এই সময়খিনিত জনসাধাৰণৰ কথা নুশুনে আহিব লগা সময়খিনিত তেওঁলোকক আমি কি ধৰণে প্ৰত্যুত্তৰ দিয়াৰ প্ৰয়োজন সেই কথা বতৰাখিনি অসমৰ মানুহক নতুনকৈ শিকাব লগা নাই কেইটামান মানুহে দালালি কৰি কৰি দি জুবিন দাক এনেকুৱা এটা পৰ্যায়ত উপনীত কৰিলে এই যিটো সিদ্ধাৰ্থ শৰ্মা নামৰ মেনেজাৰ সেই মেনেজাৰটো তেওঁলোকেনো মহন্ত নামৰ সেই মানুহজন যিজন মানুহে সাংস্কৃতিক দালালি কৰি বেপাৰ কৰি কৰি এনেকুৱা এটা পৰ্যায়লৈ গোটেই প্ৰক্ৰিয়াটোক পৰ্যবেক্ষিত কৰিলে সেইসকল লোকৰ প্ৰতি চৰকাৰৰ ইমান নমনীয় স্থিতি কোনো কাৰণত গ্ৰহণযোগ্য হ'ব নোৱাৰে
চৰকাৰখনে পূজাৰ ভেকেশ্যন দিব অপৰাধী সেই কথা কেনেকৈ গ্ৰহণযোগ্য হ'ব পাৰে ছিংগাপুৰলৈ তেওঁক নিমন্ত্ৰণ কৰি নিয়া জুবিন গাৰ্গক নিমন্ত্ৰণ কৰি নিয়া মানুহকেইটাক চুচৰাই কিয় জেল হাজতলৈ আনিব পৰা নাই কিয় তেওঁলোকক তদন্তৰ সন্মুখীন কৰাব পৰা নাই সেই কথাটো আমাৰ আটাইতকৈ ডাঙৰ প্ৰশ্ন তাৰ লগে লগে ছিংগাপুৰলৈ যোৱা সেই দলটোত যিমানবোৰ মানুহ গৈছিল সকলোকে তদন্তৰ আওতাত আনিব লাগিব সকলোৱে জবাব দিব লাগিব যে গৰিমা শইকীয়া গাৰ্গেই ক'লে আমি বাৰু এনেই দাবী কৰি থকা বুলি একাংশই ক'ব বিচাৰে যে আমি এনেই দাবী কৰি আছো এনেই দাবী কৰি আছে AJYCP এনেই দাবী কৰি আছে সকলো সংবাদ মাধ্যমে এনেই বেছি তিলটোকে তাল কৰি আছে গৰিমা শইকীয়া গাৰ্গে খুদ এইটো কথা ক'লে যে ইয়াত এটা কনস্পিৰেচি আছে সকলোখিনি তদন্ত আওতালৈ আহিব লাগিব হয় নিশ্চিতভাৱে চাওক গৰিমা বৰ কথাটো কেনেকুৱা ধৰণৰ অসমৰ মানুহে যিখিনি সময়ত প্ৰতিবাদ হৈছে সেই মানুহখিনি কোনোবা মানুহে গৰিমা বক লৈ প্ৰশ্ন হৈছে এগৰাকী মানুহে নিজৰ স্বামীক হেৰুৱাইছে নিজৰ পৰিয়ালৰ মূল মানুহজনক হেৰুওৱা মানুহগৰাকীৰ পৰা তাৎক্ষণিকভাৱে কিবা আশা কৰাটো ভুল সেই কামটো মানুহখিনিয়ে কৰি গৰিমা বৌৰ ওপৰতো বিভিন্ন ধৰণৰ মন্তব্য দিয়া পৰিলক্ষিত হৈছিল শেহতীয়াকৈ গৰিমা বৌয়ে এতিয়া অলপ ষ্টেবল পৰ্যায়লৈ যেতিয়া তেওঁ আহিছে এখন এজাহাৰ দিছে আৰু তেওঁ গোটেই কথাবিলাক উপলব্ধি কৰিব পাৰিছে সিদ্ধাৰ্থৰ বিষয়ে তেওঁ উল্লেখ কৰিছে এই গোটেই প্ৰক্ৰিয়াটোত আমি বিচাৰো যে পৰিয়ালটোৱে বিচৰাৰ ধৰণে অসমৰ জনসাধাৰণে বিচৰাৰ ধৰণে জুবিন গাৰ্গক ন্যায় দিব লাগিব সেই সম্পদটো জাতিটোৰ আত্মাটো হেৰাই গৈছে জাতিটোৰ আত্মাটো হেৰুৱাৰ বিনিময়ত আমি যদি তেওঁৰ প্ৰতি ন্যায় দিব নোৱাৰো যিগৰাকী মানুহে গোটেই জীৱনটোৰে জীৱন মানুহৰ কাৰণে কাম কৰি গ'ল জাতিটোক ভাল পোৱা মানুহ হিচাপে তেওঁ নিজক প্ৰতিষ্ঠা কৰি গ'ল ৰাজনৈতিক নেতাৰ কোনো চৰকাৰৰ ৰঙা চকুলৈ ভয় নকৰা এগৰাকী শিল্পী সত্তা হিচাপে নিজক প্ৰতিষ্ঠা কৰি গ'ল সেই মানুহজনৰ প্ৰতি আমি ন্যায় পাবৰ কাৰণে কি ৰাজপথত আন্দোলন কৰি থাকিব লগা হৈছে ইয়াতকৈ দুৰ্ভাগ্যৰ কথা জাতিটোৰ বাবে একো হ'ব নোৱাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ফেচবুক লাইভত আহি শ্যামকানু বুলি কোৱা মানুহটোক সেই সিদ্ধাৰ্থ শৰ্মাক সময় দিব কথা নেকি তেওঁলোক নিৰ্বাচিত চৰকাৰ গণতান্ত্ৰিক দেশত তেওঁলোকক নিৰ্বাচন কৰি দিয়া হৈছে তোমালোকে দেশখনৰ শাসন যুদ্ধ পৰিচালনা কৰা কিন্তু তাৰ ফলত তাৰ বিনিময়ত তোমালোকে এনেকুৱা ধৰণৰ টুলুঙা কথা বতৰা কৈ থাকিব মুখ্যমন্ত্ৰীগৰাকীয়ে এনেকুৱা ধৰণৰ কাম কাজ কৰি থাকিব এই কথা গ্ৰহণযোগ্য নেকি মুখ্যমন্ত্ৰীগৰাকীক আমি জনাব খোজো যে অতি শীঘ্ৰে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা আৰু যিসকল লোক আছে সকলোকে তেওঁলোকে চুচৰাই ধৰি আনি অসমৰ মানুহে বিচৰাৰ ধৰণে তদন্ত প্ৰক্ৰিয়াটো ত্বৰান্বিত প্ৰক্ৰিয়াৰে আগবঢ়াই লৈ যাব লাগিব সিদ্ধাৰ্থ শৰ্মাৰ লোকেশ্যন চাই থাকিব আৰু সিদ্ধাৰ্থ শৰ্মাই ফেচবুকত চিঠি লিখিব অসমীয়া মানুহৰ কাৰণে শ্যামকানু মহন্তই ষ্টেটমেণ্ট দি থাকিব ফেচবুকত ভিডিঅ' আপলোড কৰিব আহি আছো বুলি কৈ ফেচবুকৰ প্ৰফাইলটো ডিএক্টিভ কৰি দিব এই সুবিধা তেওঁলোকক কোনে দিয়ে তেওঁলোকৰ বৰমূৰীয়াসকলৰ লগত তেওঁলোকৰ সম্পৰ্ক ভাল ৰাজনৈতিক নেতা পালি নেতাৰ লগত তেওঁলোকৰ উঠা বহা আছে সেইবোৰ কাৰণত তেওঁলোকক এনেকুৱা নমনীয় স্থিতিৰে সৈতে তেওঁলোকৰ লগত ডিল কৰা হৈছে কিন্তু আমাৰ ডাঙৰ প্ৰশ্ন আমি চৰকাৰক এটা কথা কৈ থব খোজো যদিহে জুবিন দাৰ প্ৰতি ন্যায় দিয়াৰ ক্ষেত্ৰত তেওঁলোকে কৰবাত নহয় কৰবাত কোহকা পিছলা নীতি অৱলম্বন কৰে চৰকাৰক কিন্তু কঠোৰভাৱে জবাবদিহি কৰা হ'ব আৰু ইয়াৰ ফলাফল কি হ'ব চাবৰ কাৰণে চৰকাৰখন সাজু হৈ থাকিব লাগিব আমি এই প্ৰত্যাহ্বান এই প্ৰক্ৰিয়া চৰকাৰক দিছো জুবিন দাই ন্যায় পাবই লাগিব কোনো কাৰণতে জুবিন দাৰ প্ৰতি অন্যায় আমি সহ্য নকৰো প্ৰতিগৰাকী মানুহ কিন্তু চাওক ঠিকে আছে আজি সদৌ অসম ছাত্ৰ সন্থাই তেওঁলোকে প্ৰতিবাদ কৰিম বুলি কৈছে আন্দোলন কৰিম বুলি কৈছে আজি কি নাম শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে কৈছে যে তেওঁ অনশন কৰিবনে আৰম্ভ কৰিলে কি জানি তেওঁ বিভিন্ন পন্থাই বিভিন্ন কথা কৈ আছে তাৰ মাজতে কিন্তু মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ এটা কথা কৈ আছে যে কিছুমান এলিমেণ্টে অসমখনতো এটা নেপাল সদৃশ পৰিৱেশৰ সৃষ্টি কৰিবলৈ গৈ আছে সেইবোৰ কিন্তু হ'বলৈ দিয়া নহ'ব সকলোৱে শান্তিপূৰ্ণ এইখিনি কথাও কিন্তু মুখ্যমন্ত্ৰীয়ে কৈ আছে চাওক মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ জনসাধাৰণৰ ধৈৰ্যৰ শিকলি খুলিবলৈ বাট চাই আছে নেকি আমাৰ কিন্তু ডাঙৰ প্ৰশ্ন তোমালোকে 11টা দিন উপনি যোৱালৈকে দুখীক ধৰি আনিব নোৱাৰা আৰু তাৰপিছত ইয়াত অসমত নেপালৰ কথাটো বাৰু বাদ দিলো নেপালৰ কথা আমি অসমৰ জনসাধাৰণৰ মাজত তেনেকুৱা ধৰণৰ হিংসুক মানসিকতা নাই বুলি আমি বিশ্বাস কৰো আৰু আমি সেইটোৱে বিচাৰো যে এই ধৰণৰ কথা বতৰা নহওক কাৰণ আমি দেখিলো যে দক্ষিণৰ সিদিনাখন সেই অভিনেতাগৰাকীৰ ৰেলীটোত কি হ'ল সেইকণ মানুহৰ 30-40 হাজাৰ মানুহৰ মাজতেই তেওঁলোকৰ মাজত মানুহ মৰিলে কিন্তু আমাৰ লাখ লাখ মানুহৰ মাজতো কিন্তু কোনো এনেকুৱা ইনচিডেণ্ট নহ'ল গতিকে সেইবাবে আমি প্ৰত্যেকগৰাকী অসমীয়াক ধন্যবাদ জ্ঞাপন কৰিছো আমি বিচাৰো যে দুখীয়ে শাস্তি পাব লাগে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে ভয় ভাবুকি দেখুৱাই থকাৰ সময় নহয় মুখ্যমন্ত্ৰীগৰাকীয়ে ভয় ভাবুকি সিদ্ধাৰ্থ আৰু শ্যামকানুক দেখুৱাব লাগিছিল সিদ্ধাৰ্থ শ্যামকানু এণ্ড টিম তেওঁলোকৰ গোটেই টিমটো আৰু এই মুখ্যমন্ত্ৰীগৰাকীয়ে এতিয়া হঠাৎ কৈ থাকিলেতো নহ'ব যে আমাৰ তেওঁলোকৰ লগত সম্পৰ্ক নাছিল চৰকাৰী বিভাগৰ টকাৰে শ্যামকানুৱে অনুষ্ঠান পাতিলে 4.5 কোটি টকা ব্যয় কৰি ৰঙালী অনুষ্ঠান পাতে চৰকাৰক বাজেট দিয়ে এই গোটেইবিলাক কথা বতৰাটো জলজল পটপটকৈ ওলাই আছে ডনাৰ মিনিষ্ট্ৰীয়ে তেওঁলোকক স্পন্সৰ কৰে উন্নয়ন পৰিষদৰ ধন তেওঁলোকে পায় চৰকাৰৰ বৰমূৰীয়াৰ সেউজ সংকেত নাথাকিলে কোনটো এনেকুৱা ধৰণৰ অনুষ্ঠানলৈ চৰকাৰী বিভিন্ন এজেঞ্চিয়ে চৰকাৰী বিভিন্ন উন্নয়ন পৰিষদে চৰকাৰৰ
মূল বিষয়া কৰ্মচাৰীসকলৰ স্বাক্ষৰেৰে সৈতে দিয়া পইচা পাতি পাই সেই গোটেই কথা বতৰাবিলাক স্পষ্ট কৰিব লাগে চৰকাৰে এই গোটেই কথা বতৰাবিলাকত তেওঁলোকে নিজক দায় কৰা মন্তব্য দি থাকিলে নহব মুখ্যমন্ত্ৰীগৰাকীক আমি প্ৰত্যাহ্বান জনাইছো শ্যাম কানু আৰু সিদ্ধাৰ্থক প্ৰথম ধৰি অনাৰ ব্যৱস্থা কৰক আৰু তাৰ পৰৱৰ্তী সময়ত ছিংগাপুৰৰ সেইসকল ব্যক্তি ইয়াৰ পৰা যোৱা প্ৰতিগৰাকী ব্যক্তি প্ৰত্যেকগৰাকী ব্যক্তিক তদন্তৰ আওতালৈ আনি কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগিব আমি এটা সম্পদ হেৰুৱালো আমি জাতিটোৰ আত্মা হেৰুৱালো সেই কথাটো অসমীয়া মানুহে কেতিয়াও পাহৰি নাযায় তেওঁ যদি ভাবিছে উৎসৱৰ এই প্ৰৱণতাৰ মাজত এই শাৰদীয় দুৰ্গা পূজাৰ সময়তো অসমীয়া মানুহে কিন্তু আজিৰ দিনটোত চকুলো কিন্তু একাংশকটো আৰক্ষীয়ে চৰকাৰে গ্ৰেপ্তাৰো কৰিছে সমীৰণ একাংশকটো আৰক্ষী প্ৰশাসনে গ্ৰেপ্তাৰো কৰিছে হয় তেওঁলোকে চৰকাৰখনে দমন নীতি ল'বলৈ গৈ আছে আমি প্ৰথম দিনাই কৈছিলো যিদিনাই তেওঁলোকে লাঠিচাৰ্জ কৰিছিল যে ন্যায়িক আমি জনতাৰ ওপৰত এনেকুৱা ধৰণৰ ফেচিষ্ট মনোভাৱ কোনো কাৰণত চৰকাৰখনৰ গণতান্ত্ৰিক নীতিৰ ভিতৰত পোৱা নাই চৰকাৰখনে গণতান্ত্ৰিক বিধি ব্যৱস্থাৰ মাজেৰে জনসাধাৰণৰ মনৰ যিটো মনৰ ভাৱটো বুজিবৰ কাৰণে তেওঁলোকে অকণমানো চেষ্টা কৰা নাই তেওঁলোকে কেৱল মাত্ৰ দমনমূলক নীতিৰে সকলোকে তেওঁলোকে শান্ত কৰি ৰখাৰ এটা প্ৰক্ৰিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে ভয় ভাবুকি ধৰেৰে তেওঁ দিব খুজিছে এই কথা অসমৰ মানুহে নামানে অসমৰ মানুহে আইনৰ প্ৰতি শ্ৰদ্ধাশীল আমি সকলোৱে আইনক শ্ৰদ্ধা কৰো আৰু আইনৰ প্ৰতি শ্ৰদ্ধাশীল ভাৱে জনসাধাৰণে এতিয়া এটা অচলাৱস্থা সৃষ্টি কৰিব খোজা নাই কিন্তু মুখ্যমন্ত্ৰীগৰাকী বা চৰকাৰখনে যদি এনেকুৱা স্থিতি লৈ থাকে আহিব লগা সময়ত অসমত অচলাৱস্থা হ'ব সেই কথা নিশ্চিত সেই কথা মুখ্যমন্ত্ৰীগৰাকীক আমি জনাই থব খোজো ৰাজ্যৰ গৃহ বিভাগক আমি জনাই থব খোজো যিহেতু জুবিন দাৰ প্ৰতি ন্যায় অসমৰ প্ৰতিগৰাকী মানুহে বিচাৰিছে এই ন্যায় বিচৰা গোটেই প্ৰক্ৰিয়াটোত চৰকাৰখনে জনসাধাৰণৰ পক্ষত থিয় দিয়ক সেই দুখীকেইটাক 10 দিন 15 দিন সময় দি তেওঁলোকক প্ৰমাণ তথ্য পাতি যি য'ত আছে সেইবিলাক নষ্ট কৰি থকাৰ সুযোগ আৰু সুবিধা দি থাকিব নালাগে সেই সিদ্ধাৰ্থ সেই শ্যাম কানুৰ দৰে মানুহবিলাকক তেওঁলোকে সুযোগ আৰু সুবিধা দি থকাৰ পৰিৱৰ্তে জনসাধাৰণৰ কথা শুনি সেইকেইটা চুচৰাই অনাৰ ব্যৱস্থা কৰক আৰু তেনেকুৱা অপশক্তি তেওঁলোক যিসকল অসহ্য এনেকুৱা ধৰণৰ মানুহ আচলতে কোনো কাৰণত জনসাধাৰণে আঁকোৱালি নলয় আৰু জনসাধাৰণে বিচৰা ধৰণে তেওঁলোকক শাস্তিৰ ব্যৱস্থা কৰিবৰ কাৰণে চৰকাৰক আমি উত্থাপন কৰিছো সমীৰণক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে এইটো আহ্বান জনাম সদৌ অসম ছাত্ৰ সন্থাই নিজৰ ষ্টেণ্ডটো ক্লিয়াৰ ৰাখি যাতে এই গোটেই প্ৰক্ৰিয়াটোত এই গোটেই তদন্ত প্ৰক্ৰিয়াটোত নিজৰ চকু ৰাখে নিজৰ দৃষ্টি ৰাখে আৰু ক'ৰবাত যদি কিবা লেকুনা বা সুৰুঙা ৰৈ গৈছে সদৌ অসম ছাত্ৰ সন্থাই যাতে শক্তিশালী ৰূপত সেইখিনি উত্থাপন কৰে মই সমীৰণক ধন্যবাদ জ্ঞাপন কৰিছোঁ শেষত এটা কথাই আমি ক'বলৈ বিচাৰিছোঁ আমি এই প্ৰক্ৰিয়াটো এইহেন পূজাৰ দিনত এইহেন মহা অষ্টমীৰ দিনটোত আমি আজি জুবিনদাৰ বাবে আছোঁ ইয়াত সকলোৱে যিসকলে মোক টেলিভিশ্যনত চাই আছে তেওঁলোকে জুবিনদাৰ ন্যায়ৰ বাবে চাই আছে তেওঁলোকে পূজা চাবলৈ ওলাই যাব পাৰে যিসকলে মোক অনলাইন ষ্ট্ৰীমত চাই আছে তেওঁলোকে একমাত্ৰ জুবিনদাৰ বাবে চাই আছে কাৰণ তেওঁলোকৰো ক'ৰবাত পেটলৈ ভাত যোৱা নাই তেওঁলোকেও ক'ৰবাত এই পূজা এই আনন্দ স্ফূৰ্তিত অংশগ্ৰহণ কৰিব পৰা নাই আপোনালোকৰ প্ৰত্যেকগৰাকীৰ অন্তৰৰ কথা আমি বুজি পাইছোঁ আমিও আজি এই ষ্টুডিঅ'ত আবদ্ধ হৈ আছোঁ যোৱা নাই ক'লৈকো কাৰণ কিয় জুবিনদাৰ ক্ষেত্ৰত ক'ৰবাত নহয় ক'ৰবাত হেমাহি যেন হৈছে আমাৰ সন্দেহ আহি পৰিছে কিয় নহ'ব সন্দেহ আমি চৰকাৰ প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰথমতে তেতিয়াই যেতিয়া চৰকাৰ প্ৰশাসনে খুব সুন্দৰকৈ জুবিনদাৰ এই গোটেই অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰক্ৰিয়াটো সম্পন্ন কৰিলে আমি ধন্যবাদ জ্ঞাপন কৰিছিলোঁ তেতিয়া যেতিয়া চৰকাৰে খুব ক্ষিপ্ৰতাৰে SIT এখন গঠন কৰিলে আমি ধন্যবাদ জ্ঞাপন কৰিছিলোঁ তেতিয়া যেতিয়া চৰকাৰখনে তেওঁৰ লগত যোৱা একাংশক আনি জেৰা কৰিছে কিন্তু তাৰ মাজতো এই শ্যাম কানু মহন্তই ফেচবুক লাইভ দিয়া আমাৰ সন্দেহ উপজিল এই তাৰ মাজতে এই সিদ্ধাৰ্থ শৰ্মা বোলাটোৱে ফেচবুকত এখন ধাৰাপাত অসমীয়াত লিখি দিয়াত আমাৰ সন্দেহ উপজিল তাৰ মাজতে শ্যাম কানু মহন্ত জুবিনদাৰ লগৰ বাদ্যযন্ত্ৰী জুবিনদাৰ লগত যোৱা কণ্ঠশিল্পী সকলোকে মাতি আনি জেৰা কৰিছে ঠিক আছে কিন্তু তদন্তৰ নামত তেওঁলোকৰ ঘৰৰ পৰা কিবা সামগ্ৰী উদ্ধাৰ কৰি কিবা এটা প্ৰমাণ কৰিবলৈ খোজাত আমাৰ সন্দেহ উপজিল ৰাজ্য চৰকাৰখনে নিজৰ কামখিনি কৰি আছে প্ৰশাসনে নিজৰ কামখিনি কৰি আছে কিন্তু তাৰ মাজতে এই পূজাৰ বন্ধ দিয়া এই প্ৰক্ৰিয়াটোত আমাৰ সন্দেহ উপজিল আৰু সেইখিনি আমি দৃষ্টিগোচৰ কৰিবই লাগিব এটা কথা ঠিক যি পৰিস্থিতিত সেই লাজাৰাছ আইলেণ্ডটোলৈ জুবিন গাৰ্গক লৈ যোৱা হৈছিল সেই আইলেণ্ডটোক লৈ গৰিমা শইকীয়া গাৰ্গে যিখিনি কথা কৈছে সেইখিনিত 1%টো ভুল নাই সেইটো এটা খুব পৰিত্যক্ত অঞ্চল বুলি ক'লে আচলতে ভুল কোৱা নহয় কোভিডৰ সময়ত সেইটো কোৱাৰেণ্টাইন এৰিয়া হিচাপে ব্যৱহাৰ কৰা হৈছিল বিভিন্ন সময়ত তাতে মানুহক সৎকাৰ কৰা হয় তাত মৃতদেহ ৰখা হয় সেই পানীখিনিক বৰ সন্দেহজনক পানী বুলি কৈ থকা হয় তেনেকুৱা এটা সময় আৰু মনত ৰাখিব সেই আইলেণ্ডটোত এতিয়ালৈকে ৰাতি থকাৰ ব্যৱস্থা নাই কিন্তু এতিয়ালৈকে তাত ৰাতি থাকিব পৰা এটা অনুমতি নাই
দ্বিতীয়তে তালৈ গ'লে খুব সাংঘাতিক ধৰণৰ এটা অনুমতি ল'বলগীয়া হয় কোনে লৈ দিছিল অনুমতিটো কি কাৰণে বাকী ইমান 6টা-7টা আইলেণ্ডেৰে আৱৰি থকা ছিংগাপুৰৰ বাকীকেইটা আইলেণ্ড বাদ দি সেইটোলৈ লৈ যাবলগীয়া হ'ল কেনেকৈ জুবিনদাৰ ভৰিৰ তলুৱাত দীৰ্ঘ সময় পানীত ডুবি থকাৰ দৰে চিন পোৱা গ'ল আচল কথাখিনি কোনে ক'ব আচল কথাখিনি ক'ব লাগিব নহ'লে জুবিনদাই ন্যায় নাপায় কাৰণ এওঁলোকৰ হাত বহুত দীঘল এওঁলোকে তথ্য প্ৰমাণ নাইকিয়া কৰা ইতিমধ্যে প্ৰক্ৰিয়াটো আৰম্ভ কৰিছে যিটো আমি হ'বলৈ দিব নোৱাৰোঁ এতিয়া সাক্ষীয়েহে মূল কামখিনি কৰিব গতিকে মই আকৌ এবাৰ আহ্বান জনাইছোঁ শেষত ওলাই আহক যদি কাৰোবাৰ হাতত কিবা তথ্য আছে যদি প্ৰমাণ আছে বা আপুনি যদি সাক্ষী সাক্ষী হয় ওলাই আহক এই তদন্ত প্ৰক্ৰিয়াটোত আমাৰ দৰে লাখ লাখ অসমীয়াক সহায় কৰক সহযোগিতা আগবঢ়াওক আপোনাক অসমীয়াই চিৰদিনলৈ মনত ৰাখিব আৰু শেষত এটাই কম জাষ্টিছ ফৰ জুবিনদা এই যুঁজ এই সংকল্প অব্যাহত থাকিব যেতিয়ালৈকে জুবিনদাৰ ন্যায় নিশ্চিত নহয় ধন্যবাদ শুভৰাত্ৰি